গতিকে কৃষ্ণ আৰু ৰাধাৰ প্ৰেম আছিলে বিয়াটো মানে ৰুক্মিণীৰ লগতহে হ'ল নহয় জানো এইটো প্লেনিং আছে যে গৃহস্থী জীৱন আৰম্ভ হ'ব দীপলিনা ডেকা তই কিন্তু এজনী কোনোবাক তই ভাল পাওঁ বুলি কৈ নিদিবি দেই মায়ে আহে হোষ্টেল চাবলৈ বিৰাট সাংঘাতিক ফূৰ্তি পায় গোটেই ল'ৰাবোৰ 120টা ল'ৰা একেলগে থাকোঁ আহে মা বুলি চবেই কয় মোক আকৌ RSSৰ এজেণ্ট বুলি বিৰাট এতিয়া নিউজ হৈছে বিৰাট সাংঘাতিক এই যাত্ৰাটো কৰি আহিলোঁ ঘৰ গাঁৱত পালোঁ গাঁৱতো হাজাৰ মানুহ একদম চাৰিওফালৰ পৰা আহি আছে তিনিচুকীয়া মানে অভিকেন্দ্ৰৰ তিনিচুকীয়া অভিমুখে শিৱসাগৰৰ পৰা আহিছে চৰাইদেউৰ পৰা আহিছে শদিয়াৰ পৰা আহিছে ডিব্ৰুগড়ৰ পৰা গৈছে সকলো প্ৰান্তৰ পৰা যে মানুহ আহিছে মানে যোৰহাট গৈ একদম গাঁৱত উখল মাখল পৰিৱেশ আৰু ছাত্ৰ সন্থা এখন খুব ভাল মঞ্চ য'ত মানে আমি বিভিন্ন ধৰণৰ নেতা বিভিন্ন পৰ্যায়ত নেতৃত্ব দিব পৰা অকল ৰাজনৈতিক ক্ষেত্ৰই নহয় সামাজিক সাংস্কৃতিক বা অৰ্থনৈতিক বিভিন্ন কথা বতৰাবোৰত নেতৃত্ব দিব পৰা এখন উৰ্বৰা এখন ভূমি হিচাপে ছাত্ৰ সন্থাক আমি গঢ়ি তুলিব লাগে মাতৃৰ আদৰ্শ যেতিয়া পৰিহাৰ কৰিব সন্তান ডাঙৰ হ'ব পাৰে মোৰ জ্যেষ্ঠ হ'ব পাৰে অৰ্জুনে কিয় গান্ধীক ল'ব লগা হৈছিল মই আছুৰ সভাপতি হোৱাৰ কথাহে আছিলে আছুৰ সভাপতিৰ দায়িত্ব ল'ম বেলেগ জ্যেষ্ঠসকলে নেতৃত্ব ল'ব কোনোবা ফুল ফ্লেজেড ৰাজনীতি কৰিব কোনোবা শিৱসেনাৰ বাল ঠাকৰেৰ দৰে কোনোবাই দায়িত্ব গ্ৰহণ কৰিব এইবোৰ কথাই আলোচনাৰ বিষয় আছিলে আমাৰ জ্যেষ্ঠসকল অসমৰ নাম থকা মানুহ পলিটিকেল লিডাৰ এষ্টাব্লিছ মন্ত্ৰী বা বিধায়ক হিচাপে তেওঁলোকক আহি সভাপতিৰ দায়িত্ব দিয়াৰ কথা আছে কাৰণ মোৰ নতুন অনভিজ্ঞতা আছে তো কিন্তু পৰিৱেশ পৰিস্থিতি এনেকুৱাকৈ আহি গ'ল যে মই সভাপতিৰ দায়িত্ব ল'ব লগা হ'ল নমস্কাৰ মই বিক্ৰম পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ শব্দৰ এই মজিয়ালৈ শব্দৰ এটি বিশেষ অনুষ্ঠান অনুভূতি হৈছে এক প্ৰয়াস আমাৰ বিশেষ ব্যক্তিসমূহৰ জীৱনত আমি এভুকুমিকি মাৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ এটা প্ৰয়াস কৰোঁ তেওঁলোকৰ দুখ সুখ তেওঁলোকৰ অভিজ্ঞতা তেওঁলোকৰ অনুভৱ তেওঁলোকৰ ষ্ট্ৰাগলৰ সময় তেওঁলোকৰ ভাল দিন সকলোবোৰ আমি জানিবলৈ এটা চেষ্টা কৰোঁ এটা প্ৰয়াস কৰোঁ আৰু এই প্ৰয়াসক সঁহাৰি জনাই আমাৰ আজি নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত হৈছেহি আমাৰ সকলোৰে মৰমৰ য়াং ডেশিং হেণ্ডছম এনাৰ্জেটিক ব্ৰেভ আমাৰ নৱচামৰ পলিটিচিয়ান বুলি ক'ব পাৰি কিছুদিন আগতে ছাত্ৰ নেতা আছিলে এতিয়া ৰাজনীতিবিদ হৈছে আমাৰ সকলোৰে মৰমৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক আমি স্বাগতম জনাইছোঁ শব্দৰ মজিয়ালৈ নমস্কাৰ প্ৰথম প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ কেনেকুৱা লাগিছে শব্দৰ মজিয়ালৈ শব্দ এইটো বৰ শক্তিশালী বস্তু শব্দই ব্ৰহ্ম গতিকে শব্দৰ নিশ্চয় এটা লক্ষ্য আছে আৰু তাৰ লগত শব্দৰ এটা শিতান অনুভূতি বৰ সূক্ষ্ম বস্তু মানুহৰ অনুভূতিৰ দুৱাৰ খুলি চোৱাটো বহুত মানে টান কামো গুৰুত্বপূৰ্ণ কামো কাৰণ এই কামটো যিহেতু আপোনালোকে কৰিবলৈ ওলাইছে মই ভাবোঁ যে বহু মানুহৰ শব্দৰ যোগেদি বিভিন্ন অনুভূতিৰ বহিঃপ্ৰকাশ ইয়াৰ মাজেদি হ'ব আৰু মানুহে বিভিন্ন ধৰণৰ ৰস পাব অভিজ্ঞতাৰ বিভিন্ন ধৰণৰ মৌকুহ আহৰণ কৰিব পাৰিব বেলেগৰ কাৰণেও এইবোৰ কেতিয়াবা অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব গতিকে মই ভাবোঁ যে এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰয়াস ভাল প্ৰয়াস আৰু আমিও আশা ৰাখিছোঁ শব্দৰ এই অনুভূতি যাতে সকলোৱে গ্ৰহণ কৰিব পাৰে নতুন চিন্তাৰে নতুন চেতনাৰে নিজেও উজ্জীৱিত হ'ব পাৰে আৰু ৰাইজকো সমাজকো উজ্জীৱিত কৰা এটা পৰিৱেশ তৈয়াৰ কৰিব পাৰে থেংক ইউ ছ' মাছ আৰু ইমান ব্যস্ত সময়ত এই ভৰপক ইলেকশ্যনৰ সময়ত আপুনি এইখিনি সময় শব্দৰ মজিয়ালৈ দিছে খুব ভাল লাগিছে আৰু আপোনাক অভিনন্দন জনাইছোঁ এইবাৰ আপুনি কেৱল প্ৰতিদ্বন্দ্বী নহয় আপুনি এনেকুৱা এটা সমষ্টিৰ পৰা এনেকুৱা এজনৰ ব্যক্তিৰ বিপক্ষে থিয় দিছে যিয়ে মানে সাধাৰণতে পলিটিক্সত মানুহে পৰিকল্পনা মানে ভাবিবই নোৱাৰে মানে পটককৈ মাইণ্ডত আহিব নোৱাৰে আমি পলিটিক্সৰ কথা আহিম বাৰু কিন্তু প্ৰথমতে একদম ল'ৰালি কালৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ হয় জন্ম ক'ত হৈছিলে ঘৰত বৰ্তমান কোন আছে ক'ত আপোনাৰ জন্মস্থানৰ বিশেষ ঠাই মুহূৰ্তৰ এইখিনি কথা অলপ জানিব বিচাৰিছোঁ জন্ম তিনিচুকীয়াৰ লাইপুলি মৰাণকাৰী বুলি যিটো অঞ্চল তাত মোৰ জন্ম
আৰু মই একমাত্ৰ ল'ৰা, ছোৱালীও নাই। মাতো আপোনালোকে সকলোৱে জানে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ পিছতে মা পৰলোকগামী হয়। এতিয়া দেউতা আছে, দেউতা অকলে নাথাকে, লগত মামা এগৰাকী থাকে আৰু আমাৰ নিচাদৰ ছোৱালী, আপাদৰ নিচাদৰ ছোৱালী বাইদেউ এগৰাকী থাকে। তেওঁলোক তিনিও থাকে আৰু তেওঁলোক নাথাকিলে দেউতাক চোৱা চিতা কৰিবলৈ, সংগ দিবলৈ মানুহ নাই। গতিকে তেওঁলোকৰ কাৰণেই মই ধৰক বিভিন্ন ধৰণৰ সামাজিক কাম কাজ বা ৰাজনৈতিক যাত্ৰাত মই কাম কৰি থাকিবলৈ সুবিধা হৈছে। আৰু লাইপুলি মৰাণকাৰীৰ পৰা, লাইপুলি গাঁওখনৰ পৰাই মোৰ গোটেই জীৱনৰ যাত্ৰা আৰম্ভণি। কেতিয়াও সপোনতো ভবা নাই যে এনেধৰণে ৰাজনৈতিক এগৰাকী ব্যক্তি হ'ম, এগৰাকী ছাত্ৰ নেতা হ'ম। গাঁৱৰ মানুহৰ যিটো সাধাৰণ সপোন, মাও বহুত বেছি পঢ়া শুনা নাছিলে, মা 6-7লৈকে পঢ়া। দেউতাও চাকৰিয়াল আছিলে, দেউতা বন বিভাগৰ চাকৰিয়াল, ফৰেষ্টাৰ হৈ বিট অফিচাৰ হৈ ৰিটায়াৰ কৰিলে। গতিকে এই তেনেকুৱা এটা ঠাইৰ পৰা, সেই ভিতৰুৱা অঞ্চল, তিনিচুকীয়া চহৰৰ পৰা প্ৰায় 7 পৰা 10 কিলোমিটাৰ হ'ব, একজেক্ট যিটো দূৰত্ব সেইটো ক'বলৈ অসুবিধা হৈছে, তথাপিও 7 পৰা 10 কিলোমিটাৰ দূৰত্ব। গতিকে তাৰ মাজত আমাৰ গাঁৱৰ বোকা পানী গছকি আমাৰ জীৱনৰ যাত্ৰা আৰম্ভণি। হাল বাই গাঁৱৰ বিদ্যালয়লৈ, মানে প্ৰাথমিক বিদ্যালয়লৈ গৈ প্ৰথম অৱস্থাত প্ৰাথমিক বিদ্যালয়ৰ যিটো কমান, মানে প্ৰথম শ্ৰেণীত কেতিয়াবা মনত আছে, কেতিয়াবা কিছুমান সময়ত আমি বস্তা লৈও যাব লগা হৈছে, পঢ়িছোঁ। নতুবা খুব চাপৰ যিখন টেবুল, মানে তক্তা এখনৰ ওপৰত বহি, সেইটো আমাৰ আৰম্ভণি জীৱনৰ, সেইটোৱে ভেটি। তাৰ ওপৰতে আমাৰ গোটেই জীৱন যাত্ৰা আৰম্ভ হ'ল। তাৰপিছত ME স্কুল, যিটো মাধ্যমিক বিদ্যালয় গাঁৱতে কৰিছোঁ। হাইস্কুল অকণমান ওলাই আহিলোঁ, এইটো ছেমি আৰবান, একেবাৰে টাউনো, তিনিচুকীয়া টাউন চেনাৰাম পোৱাহি নাই। এখন ভেঞ্চাৰ স্কুল আছিলে, তিনিচুকীয়া উচ্চ মাধ্যমিক বিদ্যালয়, তাত হাইস্কুলীয়া শিক্ষা। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী, মানে উচ্চতৰ মাধ্যমিক আমি চেনাৰাম, তাৰপিছত তিনিচুকীয়া মহাবিদ্যালয়, তাৰপিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়। এতিয়া গাঁৱৰ অনুভূতিটো সাংঘাতিক। আজিও মানে নষ্টালজিক হৈ যাওঁ গাঁও বুলি ক'লে। গাঁৱত সেই সময়ত উৎপতীয়া কেনেকুৱা, মানে লুৰিণজ্যোতি গগৈ কেনেকুৱা আছিলে? মানে বহুত বেছি উৎপতীয়া নাছিলোঁ, মোটামুটি বাধ্য নিচিনাই। সৰু সুৰা দুষ্টামিবোৰ থাকে ঘৰত, যিবোৰ কাম কৰে। কিন্তু মাৰ দেউতাহঁতে তেতিয়াতো আচলতে মাৰিছিলে, আজিকালিহে নামাৰে। মাৰে যিকোনো কথা নুশুনিলে। কেতিয়াবা এই যে পথাৰত গৈ বোকা খচি থাকিব নালাগে, বেছি দেৰিলৈকে থাকিব নালাগে, যাব লাগে, আমি যে থাকি ভাল পাওঁ, সেইটোতে খং কৰি কেতিয়াবা হয়। মায়ে কিন্তু কম মাৰিছিলে, মাও মাৰিছিলে, নমৰা নহয়। মাক বৰ বেছি ভয় নকৰিছিলোঁ। মায়ে যদি মাৰে এবাৰ, মই তেতিয়া 2বাৰ মাৰোঁ। গতিকে মাৰ লগত এইটো এটা একদম বন্ধুসুলভ সম্পৰ্ক। তথাপিও মাৰো শাসন, মাৰ খঙৰ প্ৰতি মানে মই ভয় যে খাইছিলোঁ, শ্ৰদ্ধাশীল আছিলোঁ, এইটো সঁচা কথা। কিন্তু তথাপিও আৰু মাৰ লগত ফেপেৰি পাতিব পৰা ধৰণৰ এটা সম্পৰ্ক। কিন্তু দেউতাক যথেষ্ট সন্মান কৰোঁ। মাৰপিট কৰিলে কেতিয়াবা ধৰক গুচি যাওঁ অলপ দূৰলৈ, মায়ে আকৌ বিচাৰি মেলি আনে। দূৰলৈ মানে বেছি দূৰ নহয়, ঘৰখনৰে বাৰীৰ কোনোবা এটা চুকলে। গতিকে সেইটো এটা পৰিৱেশ আছে আৰু এইটো ভাল লাগে। সেইবোৰেই সন্ধিয়াৰ সময়ত খেলি বিদায় দি অহা হৈছিলে নে? বিদায় দি আজিৰ দিনত নাই, আজিৰ দিনৰ যিবোৰ ল'ৰা ছোৱালী আছিলে সেই আমেজখন নাপাব চাগে। হয়, আমাৰ খেলটো আমাৰ সহচৰ। আমি সকলো ধৰণৰ খেল যিমান কওক, আপুনি মাৰ্বল খেলৰ কথাই কওক, আন বেলেগ কিছুমান ট্ৰেডিশ্যনেল খেল। মাৰ্বলৰ কি কালেকশ্যন আছিলে? মাৰ্বলৰ বেলেগ কিছুমান বহুত চহকী মাৰ্বলৰ কালেকশ্যন বহুত থাকে, বিভিন্ন ধৰণৰ থাকে। আপোনাৰ তাত কি আছিলে? মই বৰ বেছি চহকী নাছিলোঁ, কিন্তু মানে তথাপিও মানে কালেকশ্যন কৰি ভাল পাওঁ। কি মানে আকৰ্ষণটো কালাৰটোহে আৰু চাইজটো থাকে নহয়, অকণমান ডাঙৰ চাইজ থাকে, অকণমান সৰু থাকে। গতিকে সেইটো আমাৰ আকৰ্ষণ। কিন্তু মূলতঃ বেছি মোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৰংটো মাৰ্বলৰ। কিন্তু অকল সেইটো খেলেই নাছিলে, আৰু এটা খুব ভাল পৰিৱেশ আছিলে। স্কুল শেষ হোৱাৰ লগে লগে যেতিয়া ঘূৰি আহোঁ, গাঁৱৰ পথাৰৰ মাজত, পথাৰ ধুনীয়াকৈ নৰা কাটি চিকনাই ৰাখে, তাত ভলীবলৰ এখন কোৰ্ট ধুনীয়াকৈ, গাঁৱৰ তামোলৰ দুটা পোষ্ট দি পিনে তাতে ভলীবল কোৰ্ট এখন থাকে, নেট থাকে, লং জাম্পৰ ট্ৰেকটো তাতে কোৰ মাৰি আমি নিজে ঠিক কৰি লওঁ, হাই জাম্পৰ পোষ্ট 2টা বাঁহৰ দি লওঁ,
শ্বটপুট, ডিছকাছ আৰু জেভলিন এই তিনিটা পথাৰত পাবই, হয় ওচৰৰ কাৰোবাৰ ঘৰত থাকে লৈ আহে, যাৰ যি ইচ্ছা, কোনে জেভলিন মাৰে, কোনোবাই ডিছকাছ মাৰে, কোনোবাই শ্বটপুট মাৰে, মাৰিবলৈ টেকনিকটো শিকাই দিয়ে। গাঁৱৰ জ্যেষ্ঠ মানুহ থাকে আৰু তেতিয়া গ্ৰাম্য ক্ৰীড়া আছিলে, গাঁৱৰ মানুহ ওলাই গৈ পিনে গ্ৰাম্য ক্ৰীড়াত আমাৰ ল'ৰাবোৰে ভাল ভাল কোনোবাই আমি গম পাওঁ যে আমুকে শ্বটপুটত ফাৰ্ষ্ট পাইছে, লং জাম্পত তেওঁ ফাৰ্ষ্ট পাইছে, এই প্ৰদীপে বোলে 200 মিটাৰত তেওঁ ফাৰ্ষ্ট পাইছে। এইবোৰ খুব ভাল লাগে, এটা গ্লেমাৰ চিম্বল বুলিও ভাবোঁ আমি, আৰু নিজেও আমি লাগো। এইটো বিৰাট মানে আৰু বেগ দলিয়াই ঘৰত কিবা খালোঁ নেখালোঁ, নাকে মুখে গুজিলোঁ, লগে লগে খেলপথাৰ। বিৰাট এইটো মই এনেও খেল বিৰাট ভাল পাওঁ, আগৰ পৰা খেল ভাল পাওঁ, পঢ়ি ভাল পাওঁ। মানে মেট্ৰিক দিয়াৰ আগে আগে এই যে আপোনাৰ আলমাৰিটো খুলি সুমুৱাই ৰখা যিবোৰ উপন্যাস বা আন কিতাপ, যিবোৰ এই পুৰণা জোনবিৰি কওক, বেলেগ বেলেগ যিবোৰ কিতাপ সংগ্ৰহ থাকে, পুৰণা প্ৰান্তিকৰ সংগ্ৰহ, এইবোৰ পঢ়ি বুজা নুবুজা, বিশেষকৈ বিস্ময় মায়া জাতীয় বস্তু, মায়াটো দেৰিকৈ আহিছে, বিস্ময় বেছিকৈ পাইছিলোঁ, সেই বস্তুবোৰ পঢ়াৰ যিটো মাদকতা, এইটো মানে এতিয়াও অনস্বীকাৰ্য। মৌচাক আছিলে আমাৰ দিনত, আলফাৰ সংগ্ৰাম আছিলে কাৰণে দুখন মানে আপোনাৰ হেৰি বাতৰি, এখন বুধবাৰ, এখন আগান, ৰঙা ৰঙাকৈ লিখা থাকে প্ৰতিদিনৰ, ৰঙাৰে প্ৰতিদিন, অসমীয়া প্ৰতিদিন, সাদিন, ৰঙা একদম ওপৰৰ হেডলাইনটো সাদিন, অসমীয়া সাদিন, এইবোৰ পঢ়ি বিৰাট সাংঘাতিক। ৰংঘৰ বুলি মেগাজিন এখন আছিলে, দেউতাৰ এটা ভাল আছিলে যে এইবোৰ পঢ়িবলৈ দিছিলে। আজি যদি কিবা কাৰণে বুকুত জাতীয়তাবাদৰ আদৰ্শ বা দৰ্শন অংকুৰিত হৈছে, এইটো সেই মানে কিতাপ পত্ৰ পঢ়াৰ কাৰণে। তাৰ কিন্তু দেউতাৰ অৰিহণা বহুত আছে, মাও সেইবোৰত অৰিহণা। মাৰ মানে খুব মোৰ আচলতে মই মাৰ ল'ৰাহে আচলতে। মায়ে দেখুওৱা আদৰ্শবোৰ মানে গোটেই পূৰ্ণতাটো মা দেউতাৰ দুইজনে, দেউতাই ক'ব নোৱাৰাকৈ দি থৈ যায়। আজি আগানখন পেলাই থৈ দিয়ে, ধৰক মই পঢ়োঁ, সেই বয়সত আগানৰ কথা বুজি পোৱা, কিন্তু তথাপিও এই যে এগৰাকী ৰাজু মায়ে ধৰ্ষণ কৰিছিলে, টায়াৰ দি জ্বলাই দিয়া ফটোবোৰ ধুনীয়াকৈ প্ৰথম পৃষ্ঠাত অহা, নাম ৰাজু মাই বৰা নে কিবা পাহৰিছোঁ, এগৰাকী মহিলা ধৰ্ষণৰ কাহিনী বা বিভিন্ন ধৰণৰ অত্যাচাৰৰ কথা বতৰা, এইবোৰে আমাক জাতীয় প্ৰেমত উদ্বুদ্ধ কৰোৱাইছে। আৰু বিভিন্ন কথা বতৰা, আৰু এতিয়া বিভিন্ন চব কথা মনলৈ আহে। ৰাভা দিৱস পাতিবলৈ যাওঁতে ৰভা দিয়াৰ কথা, তেতিয়া আলফাৰ মানুহবোৰ আহি বক্তৃতা দিয়ে, আমি ধৰিব নোৱাৰোঁ, সাংঘাতিক উত্তেজিত ভাষণ, জাতিপ্ৰেমৰ কথা। পিছতহে গম পাওঁ যে তেওঁ আলফাৰ কেডাৰ হয়। এইবোৰ পৰিৱেশ, ইভেন এনেকুৱাও পৰিৱেশ আছিলে তেতিয়াতো, আৰু একদম পূৰা আলফাৰ সময় নহয়, আলফাই যেনেকৈ আৰ্মিয়ে ফ্লেগ মাৰ্চ কৰে, আলফাই উইথ ড্ৰেছ ফ্লেগ মাৰ্চ কৰি থাকে, একদম ফুল টিম লৈ, অস্ত্ৰ শস্ত্ৰসহ আমাৰ ঘৰত সোমাইছে, ধৰক আমাৰ লিচু ছিঙি খাইছে, আমি পানী আগবঢ়াই দিছোঁ, থাকে পলিটিকেল ক্লাছ চলে, সাংঘাতিক মানে। এইবোৰ মানুহে এইবোৰ অভিজ্ঞতা বহুতে নাই পোৱা, সেইকাৰণে বহুত মানে জাতীয়তাবাদ, জাতীয় চেতনা, অসমীয়াত্ব, অসমৰ মানুহৰ স্বাভিমান, অধিকাৰ, এইবোৰৰ কথা আজি ডেকা প্ৰজন্মই ভাবে যে এইবোৰ কিনো কথা কৈ আছে, আউটডেটেড কথা বতৰা। কিন্তু সেইবোৰ আমাৰ অনুভূতিবোৰে যেতিয়া খুন্দিয়াই আছিলে কথা বতৰাবোৰে, চেতনাটোৱে, তেতিয়া নিশ্চয় আমাৰ বুকুত, আমাৰ মনত, মগজুত মানে এইবোৰ অংকুৰিত হোৱাটো স্বাভাৱিক কথা। ক'ৰবাত সাজ লৈ আছিলে, সেই সময়তে সাজ লৈছে এই জাতীয় প্ৰেম, জাতীয়তাবাদৰ ক'ব নোৱাৰাকৈ পিছদুৱাই কি আহি সোমাইছে। কাৰণ সেই পৰিস্থিতিয়ে সেনেকুৱা আছিলে, সেই পৰিস্থিতি আছিলে, কাৰণ ছাত্ৰ সন্থা গোটেইখিনি। সেই সময়ৰ যিবোৰ বন্ধু আছে, এতিয়াও মনত আছে নে? মনত আছে, দুই এগৰাকীৰ নাম যদি আমি গম পাওঁ, পাই থাকোঁ, এতিয়াও পাই থাকোঁ। মোতকৈ ছিনিয়ৰ হ'লেও ধৰক আমাৰ এজন নিচাদৰ ল'ৰা ককাইদেউ, জিতু ককাইদেউ, তেওঁৰ ককায়েকৰ নাম ভাইমন। মোতকৈ ছিনিয়ৰ হ'লেও কণ বুলি, থুনু, এইবোৰ গাঁৱৰ মানুহ, কল্লুল, কণৰ নাম কল্লুল বা বিমান, বা আমাৰ মানে আলফালে যোৱা মুনহঁত, কৰুণা, তাৰ ভায়েক জান, এইবোৰ মনত একদম পূৰা মনত আছে। আৰু আছে, পিছত অলপ পৰিসৰটো বহল হ'ল, সৰু সৰু চুবুৰীটো, মৰাণকাৰী এটা চুবুৰী, তেনেকৈ পুৰণি চুকৰ আমাৰ লগত খুব বন্ধু আমি তেতিয়া। কেশৱ বুলি ল'ৰা এটা আছিলে, দীপুল বুলি ল'ৰা এটা আছিলে, এইবোৰ আছে। এতিয়া গপন নামবোৰ বেলেগ বেলেগ, গাঁৱত মতা বেলেগ এটা নাম থাকেতো, এতিয়া নামবোৰ অৰিজিনেল নামটোৱে পাহৰি যাওঁ। আৰু নিজৰ মাজত মতা নামটোৱে থাকি যায়। সেইটোৱে, মুনৰ নাম আমি কৰুণা বুলি পাহৰি, এতিয়া মোৰ মনত আছে কাৰণে সি আলফালৈ গুচি গৈছিলে। সেই সময়ত আপোনাৰ সতীৰ্থ বা আপোনাৰ লগত থকা মানুহ যেতিয়া আলফাত যায়, আপোনালৈ কেতিয়াবা আহ্বান আহেনে? আপোনাৰ কেতিয়াবা এনেকুৱা? নহয়, মোলৈ অহা নাছিলে, আৰু ময়ো তেতিয়া তেনেকুৱা মনলৈ কথাবোৰ অহা নাছিলে। কিন্তু জাতিপ্ৰেমটো
এই যে যিটো জাতীয় প্ৰশ্ন উত্থাপন কৰিছে আমি যে নিষ্পেষিত বা আমাৰ সম্পদ থকাৰ পাছতো আমাৰ যে উন্নয়ন নহ'ল, সম্পদৰ সম অধিকাৰৰ কথা, ৰাজনৈতিকভাৱে আমাক ক'ৰবাত অন্যায় কৰাৰ কথা, এইবোৰ মানে এইবোৰ কথা মনলৈ আহিছিলে, মানে বুজি পাইছিলোঁ যে অকণমান এইবোৰ আমাক অন্যায় কৰিছে হয়। ইমান তেল আমি বুজি পোৱা নাছিলোঁ তেল কিমান আছে কিমান নাই, বা এইবোৰ সম্পদ কাঠ কয়লা এইবোৰ আছে, কিন্তু আমি কিয় ধনী নহয়, এনেকুৱা ধৰণৰ কথা, বা আমাৰ মানুহৰ কিয় উন্নয়নৰ হেৰিটো গতিটো খৰতকীয়া হোৱা নাই, জীৱন ধাৰণৰ মানদণ্ড বুলি আজি বুজি পাইছোঁ ধৰক। তেতিয়া আমি সাধাৰণ আমি কিয় ধনী নহয়, আমাৰ আচলতে আমি টকা কিয় নাহে আমাৰ, তেতিয়াতো আজিতো ৰাস্তা ঘাটবোৰ হৈছে, ৰাস্তা ঘাটবোৰ নহয়, গাঁৱৰ স্কুলৰ পৰিৱেশ ধৰক যেনেকুৱা ধৰণৰ পকা নোহোৱা, বাহিৰৰ কুৱেইট হওক ডুবাই হওক তাতে তেল পালে তেওঁলোক চবতছে ধনী দেশ হৈ যায়, ধনী ৰাজ্য হৈ যায়। সেই কথা বতৰাবোৰ কোনোবাই আলোচনা কৰে, সেইটো আমাক অলপ খুন্দিয়াই ধৰক। গতিকে তেনেকৈ মানে বহুত স্পষ্টতা নাছিলে। বিশ্ববিদ্যালয়লৈ যেতিয়া আহিছোঁ ধৰক, তেতিয়া মোটামুটি গোটেই আলফা সংগ্ৰামখন এটা পৰ্যায়ত স্তিমিত হোৱা নিচিনাই আৰু, কাৰণ 94 মানতে এটা 90ৰ দশকত ৰাইনো, তাৰ আগত বজৰং অপাৰেশ্যন হ'ল, গতিকে তাৰপিছত ভাঙিলে, তাৰপিছতে পৰৱৰ্তী দিনসমূহত ভূটানৰ অপাৰেশ্যন, এনেকুৱা বহুত কথা বতৰা, ব্লেক কামাণ্ডো আকৌ সৃষ্টি কৰা হ'ল সেইখিনি সময়তে, গুপ্ত হত্যা হ'ল, ইউনিফাইড কামাণ্ড ষ্ট্ৰাকচাৰ আহিলে, এইবোৰৰ মাজত বহুত কিবা কিবি গতি প্ৰকৃতি। কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ যেতিয়া আহিলোঁ বিশ্ববিদ্যালয়লৈ, তাতো খুব এটা সামাজিক পৰিৱেশ আছে, জাতীয়তাবাদী পৰিৱেশ আছে, জাতীয় চেতনাৰ এটা খুব ধুনীয়া এটা আলোচনা চলি থাকে। আৰু খুব মানে তেতিয়া বৰ বেছি বিশ্ববিদ্যালয়বোৰত ধৰক গাড়ী বা মটৰচাইকেলৰ এনেকুৱা পৰিভৰ নাই, আমি সকলোৱে একেলগে খোজকাঢ়ি ফুৰোঁ। যিকেইগৰাকী হাতত মটৰচাইকেল আছে তেওঁলোক অকণমান মানে অলপ বেলেগ ধৰণৰ পৃথক, আৰু আমিও বেলেগ দৃষ্টিৰে চাওঁ, এলিনেট মানে আমি এই বেছি উস্তাদি এনেকুৱা ধৰণৰ মানে। বাকী যিসকল আমি বন্ধু আছোঁ, যিসকল আমি একেলগে ঘূৰি মেলি ফুৰোঁ, তেওঁলোকৰ মানে অকণমান এটা ভাল বণ্ডিংটো ভাল, আৰু আমি ছ'চিয়েলাইজেশ্যন যিটো প্ৰচেছ বুলি কয়, সামাজিকীকৰণ প্ৰক্ৰিয়া, এইটো মানে বিশ্ববিদ্যালয়ত আমি পূৰা পাই গৈছোঁ। আৰু তেতিয়া হোষ্টেলৰ ছাদত বহোঁতে বহুতবাৰ আমি আলোচনা কৰোঁ যে আমি যে সংগ্ৰাম, এইখন সশস্ত্ৰ সংগ্ৰাম, বা ইয়াৰ কাৰণটো কি, এনেকৈ ভাবোঁতে দেখিলোঁ এইটো দেখোন ইকনমিক কাৰণ, অৰ্থনৈতিক অনগ্ৰসৰতা। যদিও হয় যে পলিটিকেল ইনজাষ্টিছ, তাৰ উপৰিও অৰ্থনৈতিকভাৱে সক্ষম যিদিনাখন হ'ব, উদ্যোগীকৰণ যেতিয়া হ'ব, আমালৈ টকা আহিব, কৃষিত যেতিয়া মানুহে পইচা ঘটা আৰম্ভ কৰিব, বিভিন্ন ধৰণৰ উদ্যোগ পাতি নিজে স্থাপন কৰিব যেতিয়া, তাৰ লগত ভাল শিক্ষাৰে, ভাল গৱেষণাৰে নতুন বেলেগ পৃথিৱীৰ বিভিন্ন প্ৰান্তত প্ৰতিযোগিতা কৰিব পাৰিব, এই পৰিৱেশটো যেতিয়া আহিব, তেতিয়া তাতে দেখোন আমাৰ গোটেই বস্তুটোৰ সমাধানৰ উপায় আছে। কাৰণ তেতিয়া ধাৰণাবোৰ আহি গ'লতো, গ্ল'বেলাইজেশ্যনৰ কথা আহি গ'ল, তেতিয়া গোটেই কথাবোৰ বিশ্ব মানৱ, বিশ্বপ্ৰেম, বিশ্বজনীন এটা গোটেই পৰিৱেশ আহিলে, লাহে এইবোৰ ধাৰণাবোৰ আহি গৈছে, আলোচনা হৈছে। বিশ্ববিদ্যালয় আহোঁতে গ্ল'বেলাইজেশ্যনে গোটেই কোবাইছে, আলোচনা হৈছে। এতিয়া বিশ্ব মানৱৰ কথা আহি গ'ল, তেতিয়া ধাৰণাবোৰ অকণমান সলনি হৈছে মানে, আৰু তেতিয়া বুজিছোঁ যে এইবোৰ কাম কৰিব লাগে, এইবোৰৰ প্ৰয়োজনীয়তা আছে। কিন্তু ইকনমিক কথাটো যে এটা মূল অন্যতম ৰুট কজ, এইটো কিন্তু আমি ধৰা পেলাইছিলোঁ। সৰুতে কি হ'ম বুলি ভাবিছিলে, মানে একেবাৰে সৰু থাকোঁতে কিবাটো এটা টাৰ্গেট হ'ব, ডাঙৰ হৈ মই অমুক হ'ম বুলি, অমুক কি আছিলে? নাই, প্ৰথমটো চাওক, একদম সাধাৰণতে কি হয়, গাঁওবোৰত ঘৰবোৰত মানে কি ডক্তৰ, ইঞ্জিনিয়াৰ এইবোৰ বৰ ডাঙৰ বস্তু, মানে এইবোৰ গ্লেমাৰাছ বস্তু গাঁৱত। মই যেতিয়া ছায়েন্স পঢ়িবলৈ ডিচিশ্যন ল'লোঁ, তেতিয়া প্ৰথমটো লক্ষ্য অভিযন্তা হোৱা, মানে বায়'লজিতকৈ মই ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স ভাল পাওঁ, এইটো এটা কাৰণ দেই, মানে ইঞ্জিনিয়াৰ হোৱাৰ প্ৰথম লক্ষ্য। কিন্তু দেখিলোঁ যে প্ৰথমটো মই ইঞ্জিনিয়াৰিঙত মানে ছাকচেছ হ'ব নোৱাৰিলোঁ, বা হায়াৰ ছেকেণ্ডেৰী ফলাফলো সেইটো আপ টু দ্য মাৰ্ক যি ধৰণৰ হ'ব লাগিছিল নহ'ল, বহুত আশা কৰিছিলোঁ ধৰক, এণ্ট্ৰেঞ্চতো ধৰক সেই ফলাফল কৰিব নোৱাৰিলোঁ, তেতিয়াতো বাধ্য হৈ BSc পঢ়িব লগা হ'ল, মেথমেটিক্সত মেজৰ। পঢ়োঁতে আকৌ BSc যেতিয়া পাছ কৰিলোঁ, তেতিয়া অকণমান মানে MBAৰ এটা হেৰি আহি গ'ল, ট্ৰেণ্ড এটা আহি গ'ল। MBA পঢ়িলে একদম আমুকৰ মেনেজাৰ হৈ যায়, একদম বহুত ডাঙৰ CEO হৈ যায়, বহুত পইচা আহে, ধুনীয়া টাই মৰা মানুহ এটা আহি যায় ন, এটা ভিজুৱেলাইজ কৰিব পাৰোঁ, এটা কল্পচিত্ৰ এখন ভাহি আহে চকুৰ আগত, টাই মৰাই ধুনীয়া মানুহজন, গাড়ীৰ পৰা নামে, ধুনীয়াকৈ গাড়ীৰ পৰা নামে, আমি ভাবোঁ যে বহুত পইচা চাগে তেওঁ, ধুনীয়াকৈ ঘৰ বনাব পাৰে, ভাল ধুনীয়া পত্নী, এইটো যিটো মানে সাধাৰণ নৰ্মেল মানুহৰ লাইফষ্টাইল এটা, যিটো মানুহৰ এটা আহে আৰু ধাৰণা এটা, তেতিয়া সেইকাৰণে MBA হ'বলৈ এটা মনলৈ এটা আহি গ'ল। গুৱাহাটীলৈ আহিলোঁ, কোচিং কৰিলোঁ, কেটৰ দৰে টান মানে যিটো এণ্ট্ৰেঞ্চ,
ক'তো ছাকচেছ নাই, মেটত পাছ কৰি যাওঁ, তাতে আকৌ ইংৰাজীৰ দুৰ্বলতা। এই মাজত চিন্তা ভাৱনাৰ মাজতে BSc ৰিজাল্ট আহি গ'ল, দেখিলোঁ যে পাইছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয় 6 নম্বৰত লুৰিণজ্যোতি গগৈৰ নাম আহিছে, ঠিক আছে MSc পাওঁ। মানে এই যে সময়ে সময়ে জীৱনৰ লক্ষ্যটো সলনি হৈছে। মই সেইকাৰণে মোৰ এইটোৰ পৰা এই অভিজ্ঞতাটোৰ পৰা মই কওঁ যে জীৱনত যদি একমুখী লক্ষ্য থাকে, ওৱান ডাইমেনশ্যনেল যিটো এইম, তেতিয়া কিন্তু মানুহৰ মাজলৈ কিন্তু হেৰি আহে, মানে আপোনাৰ ফ্ৰাষ্ট্ৰেশ্যন আহে, হতাশা আহে। মই বহুত কৈছোঁ বিভিন্ন এনেকৈ ধৰণৰ ইণ্টাৰভিউবোৰত, যেনে মানুহৰ এইম অফ এ পাৰ্চন বা এইম অফ লাইফ বুলি যিটো কয়, সেইটো যদি ইউনিডাইমেনশ্যনেল হয়, ওৱান ডাইমেনশ্যনেল হয়, তেতিয়াহ'লে যোনফালে লৈ যায়, আৰু এইটো সময় সাপেক্ষ, টাইম ডিপেণ্ডেণ্ট, মানে ৰিলেটিভ ধাৰণা এটা, সেইটোত আমি একচেপ্ট কৰি ল'ব লাগিব। যদি নকৰে তেতিয়াহ'লে ফ্ৰাষ্ট্ৰেশ্যন আহি যাব। বহুত যে ছুইচাইডেল ৰেটবোৰ বাঢ়িছে, আত্মহত্যাৰ হাৰ বাঢ়িছে, এইবোৰে মেইন কথা। সেইকাৰণে এইবোৰ কথাৰ মানুহক এটা গাইডেঞ্চ লাগে, মানুহক এটা বুজাবলৈ এটা পৰিৱেশ লাগে। সেইকাৰণে এতিয়াতো বহুত তেনেকুৱা ধৰণৰ কথা বতৰা হৈছে, আৰু এইটো যিটো আজিকালি চাইক'লজিকেল কথা বতৰাবোৰ বা চাইক'লজি এটা ইম্পৰ্টেণ্ট এটা ছাবজেক্ট এটা, কিয় আমি ইম'চনেলি বেলেঞ্চ থাকিব লাগে, এইবোৰ স্পিৰিচুৱেল, আপুনিতো জানে স্পিৰিচুৱেল ধাৰণা, এইবোৰ যদি স্পিৰিচুৱেল বুলি ক'লেও এইটো এটা ধৰক এটা প্ৰমূল্যবোধৰ কথা কয় তাত। মানে আধ্যাত্মিক চিন্তা মানেতো অকল কেৱল মাত্ৰ ভগৱান নহয়, তাত মানৱীয় প্ৰমূল্যবোৰৰ কথা থাকে। সেইকাৰণে ইয়াৰ লগত ইনকৰ্পৰেট কৰি লৈছে। অকল IQ থাকিলেই নহ'ব, বা ইম'চনেল কচেণ্ট ষ্ট্ৰং হ'লেই নহ'ব, লগত SQ লাগিব, SQ মানে স্পিৰিচুৱেল যিটো কচেণ্ট, এইটো ষ্ট্ৰং হ'ব লাগিব। মানে নহ'লে মানুহৰ বেলেঞ্চ, হিউমেন যিটো পাৰ্চনেলিটি, এইটো গ্ৰ'থ নহয় বুলি কয়। আৰু ময়ো বিশ্বাস কৰোঁ, মই ভাবোঁ যে বহুত দিনৰ পিছত ৰিচাৰ্চৰ পিছত এই কথাটো মই নিজেও ধৰা পেলালোঁ যে হয়, আমি একদম একমুখী চিন্তাৰে কাম কৰি থাকিলে বিপদত পৰিম। ময়ো সেইকাৰণে নতুন প্ৰজন্ম, মোৰ যিটো অভিজ্ঞতা, মোৰ যিটো আণ্ডাৰষ্টেণ্ডিং, তাৰ পৰা কৈছোঁ যে এই ধৰণে মানুহে সময়ৰ লগত খাপ খাব লাগিব, ফ্ৰাষ্ট্ৰেশ্যনত যাব নালাগে, কোনো ভাবিব নালাগে যে এইটোৱে মোৰ জীৱনৰ শেষ। ক'ৰবাত ডিপ্ৰেশ্যনটো আহিছিলে চাগে, কাৰণ মানৱ জীৱন মানে ডিপ্ৰেশ্যনটো নথকাকৈ নাহিব। কেতিয়াবা নাপালেতো বা পাই হেৰুৱালেতো এইটো থাকিব আপোনাৰ, হতাশা আহিব, হতাশাৰ একদম চৰম সীমা আপোনাৰ এতিয়ালৈকে জীৱনৰ নাই, সেইটো ইমান আহিবলৈ সুযোগ পোৱা নাই। তথাপিও এনে মানে এইটো জেগাত ডিপ্ৰেশ্যন, এইখিনি সময়ত মই ডিপ্ৰেছ হৈছিলোঁ, বা ৰিজাল্ট দিয়াৰ সময়ত হ'ব পাৰে, বা পলিটিকেল লাইফত সোমোৱাৰ পিছত হ'ব পাৰে, বা আচুৰ সময়ত হ'ব পাৰে, আপোনাৰ ভবামতে কামবোৰ হোৱা নাই। এটা সময় আছিলে যে চক গাঁৱৰ পৰা অহা ল'ৰা, যিহেতু মা দেউতাৰো সেইটো ধৰণৰ বহুত বেছি এক্সপেক্টেশ্যন আছিলে। মাৰতো যে BSc পাছ কৰিলে মানে বহুত ডাঙৰ কাম হৈ গ'ল, আৰু মোক কৈছে তই MSc পঢ় নপঢ় তোৰ ওপৰত কথা, মই মোৰ দায়িত্বটো পালন কৰি দিলোঁ, এইবাৰ তোৰ ডিচিশ্যন তোৰ ওপৰত। চক তাৰমানে তালৈকে আশাটো। তো MSc পঢ়িলেতো বিৰাট ভাল পাইছে, মায়ে আহে হোষ্টেল চাবলৈ, বিৰাট সাংঘাতিক ফূৰ্তি পায়, গোটেই ল'ৰাবোৰ 120টা ল'ৰা একেলগে থাকোঁ, আহে মা বুলি চবেই কয়। গতিকে পৰিৱেশটো বেলেগ, মানে মা দেউতাৰ সেইটো বহুত ডাঙৰ কাম কৰিছোঁ, MSc পঢ়িছোঁ। গতিকে এই যে মই ইঞ্জিনিয়াৰিং কৰিব নোৱাৰিলোঁ, বা MBAত মই মানে IIMত পঢ়িব নোৱাৰিলোঁ, বা MScত ভবা ধৰণে ফলাফল নকৰিলোঁ, বা কলেজৰ অধ্যাপক হ'ব নোৱাৰিলোঁ, তাত মাহঁতৰ ইমান দুখ চুখ নাই। এই মাজে মাজে এণ্ট্ৰেঞ্চবোৰ পাছ কৰি থাকোঁ নহয়, এই হঠাৎ ইণ্ডিয়ান অইলৰ এণ্ট্ৰেঞ্চ পাছ কৰিলোঁ, ৰিটেনত ভাইভাত বেয়া কৰিলোঁ, অইল ইণ্ডিয়া লিমিটেডৰ ক'ৰবাত ৰিটেনত পাছ কৰিলোঁ, মাহঁতে ফূৰ্তিয়ে পাই থাকে। কেতিয়াবা ৰেলৱেৰ মাজত এটা জইণ্ট এণ্ট্ৰেঞ্চ হৈছিলে, পাছ কৰিছোঁ, পাছ কৰিলে আহি যায়, ই ৰিটেন পাছ কৰিলে দেখোন, পিছত গৈ ভাইভাত বেয়া কৰোঁ ধৰক, মানে আশাবাদী পৰিৱেশ এটা থাকেতো। গতিকে অসন্তুষ্টিটো মোৰো নাই, তেওঁলোকৰো নাই। আপুনি যিটো কথা কৈছে যে যেতিয়া মই MSc পাছ কৰি BEd MAd এইবোৰ পঢ়ি আছোঁ, আৰু আছোঁতো মই কেন্দ্ৰীয় সমিতিত আছোঁ, আশাবাদী মন এটা লৈ আছোঁ যে কিবা এটা হৈ যাব নেকি, নেক্সট অধিৱেশনলৈকে ৰৈ দিওঁ, কিবা এটা হ'ব পাৰিম নেকি, এনে ভাবি থাকোঁতে যেতিয়া বহুত দীঘলীয়াকৈ হৈ গ'ল, তেতিয়া মানুহে কোৱা আৰম্ভ কৰিছিল, এই বিশ্ববিদ্যালয় এৰিয়ে নিদিয়ে, এইটো কি হ'ব, এইটো গ'ল আৰু আমুকৰ লগত ঘূৰি এইটো ইয়াৰ চাকৰি নহ'ব, এইটো কি লাগি আছে, এনেকুৱা ধৰণৰ যিবোৰ মানে মাহঁতেও গাঁওবোৰত বেক বাইটিংটো খুব চলে, বা বেলেগতো চলে, পৰিয়ালৰ মাজতো চলে, কৈ থাকে এই মোক লাচিত বুলি কয়, লাচিতক কি হ'ল আৰু এইটো নাহা, ঘৰলৈ নহা হ'ল, কি কৰিব, চাকৰি তাকৰি নকৰে নেকি, বিয়া চিয়া নাপাতে নেকি, এই যে যিটো মানে আলোচনাটো, এইটোত অকণমান এটা ফ্ৰাষ্ট্ৰেশ্যন নহয়, কিন্তু মই চম্ভালি আছোঁ আৰু ডিপ্ৰেশ্যনলৈ যোৱা নাই, জীৱনত এইটো কেতিয়াও যোৱা নাই, এইটো মই সুখী বুলি ক'ব লাগিব আজিৰ দিনটোলৈকে, কাইলৈ কি হয় নাজানো। কাৰণ নিৰ্বাচনতো হাৰিলোঁ ধৰক, তেতিয়াওতো মানুহৰ অলপ এটা আহিছে, ভাৱনা এটা আহিছে, ইমান
চেষ্টা কৰিছিলোঁ, লাগিছিলোঁ, ইমান পৰিৱেশ আছিলে, ইমান আশাবাদী পৰিৱেশ এটা আছিলে, নহ'লচোন। এইটো ভাবিছোঁ বহুতবাৰ ধৰক এনালাইচিছো কৰি চাইছোঁ। কিন্তু ফ্ৰাষ্ট্ৰেশ্যন পৰ্যায়ত যিটো মানে একদম পূৰা একদম ডিপ্ৰেছড, সেইটোলৈ কেতিয়াও মই যোৱা নাই। আৰু বহুত নিজকে, এইটো মই সৌভাগ্যৱান বুলি ভাবোঁ আজিলৈকে, যে নিজকে অলপ নিজেই বিশ্লেষণ কৰি যে নহয়, এইটো যিটো আছে আৰু কপালত ভাগ্যত যি আছে, সময়ৰ লগত মিলিব লাগিব, যি হ'ব একচেপ্ট কৰিব লাগিব, একচেপ্ট কৰি ল'ব লাগিব, যি পাওঁ যেনেকৈ দিছে যি দিছে একচেপ্ট কৰি ল'ব পাৰিব লাগিব। হয়। এই যি বিশ্ববিদ্যালয়ৰ সময় মানুহৰ জীৱনৰ, এইটো যৌৱনই আহি পায়, সেইখিনি সময় সোণালী সময় বুলি কয়, সোণালী যৌৱনৰ সময়। সেই যৌৱনৰ সময়খিনিৰ অলপ কথা আহক। প্ৰেমলৈ আমি যাম, কিন্তু তাৰ আগতে এইখিনি আমি জানি লওঁ বন্ধু আছিল কেনেকৈ, আছুত কেনেকৈ প্ৰথম, আছুৰ কথা যিহেতুকে ক'লে, ছাত্ৰ সন্থাৰ লগত কেনেকৈ জড়িত হৈছিলে, কেনেকৈ মন গ'ল যে মই ছাত্ৰ সন্থাৰ লগত জড়িত হৈ তাৰ কাম কাজ লওঁ, দায়িত্বভাৰ লওঁ, আপোনাৰ ওপৰত দায়িত্ব দিয়াৰ যি ধাৰণা যে বেলেগে কৰিব পাৰিলে, কিয় কৰিব পাৰিলে, মানে কি কোৱালিটিজ দেখিলে, সেইখিনিৰ সময়ৰ কথাখিনি অলপ আমি গম পাওঁ বাৰু। ছাত্ৰ সন্থাৰ গোটেই যিটো যাত্ৰা, এইটো মই ক'ব গ'লে এইটো এটা মানে হঠাৎ আহি পৰা এটা বিষয়, মানে ভবাই নাছিলোঁ আৰু গোটেই কথাটো যে এনেকুৱা ধৰণৰ হ'ব। আছুৰ লগত সম্পৰ্ক আছিল, কিন্তু কেতিয়াবা দায়িত্ব পাম বুলি এইটো ভবা নাই। কাৰণ তিনিচুকীয়া মহাবিদ্যালয়ত থাকোঁতেও দুগৰাকী সাধাৰণ সম্পাদক থাকে, এগৰাকী দিনৰ আৰু এগৰাকী ৰাতিপুৱাৰ। এইটো ধাৰণা বহুতত নাই। ৰাতিপুৱাৰ গৰাকী কমাৰ্চৰ ছেকশ্যনটো, বাণিজ্য শাখাৰ তেওঁ থাকে, আৰু দিনৰ গৰাকী বিজ্ঞান আৰু কলা। তেওঁলোকৰ লগতে আছিলোঁ। আৰু বেলেগ বেলেগ যিবোৰ একতা সভাৰ মানুহ যিসকল আছুৰ লগত জড়িত, তেওঁলোকৰ লগতে আছিলোঁ। কিন্তু মই লগতহে ঘূৰি ফুৰিছোঁ। তেওঁলোকৰ কিন্তু মাজে মাজে ধাৰণাটো উক দিছিলে মোক যে মোৰ কলেজৰ সাধাৰণ সম্পাদক বনাব। এটা চেষ্টা কৰিছিলে। বিশেষকৈ আজি মোৰ দলতে আছে সঞ্জীৱ বৰা ডাঙৰীয়া, জগ বুলি কওঁ। জগদাই কৈ থাকে, তোকে এবাৰ জেনেৰেল ছেক্ৰেটাৰী বনাব লাগিব, গাৰ্লছ হোষ্টেললৈ লৈ যায়, চিনাকি কৰে। কিন্তু মই তেতিয়া ভাবোঁ, মোৰ একদম উচ্চ শিক্ষাৰ এটা বাসনা আছে, বিশ্ববিদ্যালয়লৈ যাম, MSc কৰিম। কাৰণ BSc কৰিলোঁ যদি MSc আমাৰ নেক্সট, মানে তাৰ মাজতেহে MBAৰ এটা ভূতে লম্ভিছে। কিন্তু সেইটো এটা ধাৰণা আছে আৰু সপোন। বিশ্ববিদ্যালয়খন পাৰ হৈ যাওঁতে ডিব্ৰুগড় বিশ্ববিদ্যালয়খন দেখোঁ যে, গতিকে আমি এইটো প্ৰজেক্টত বৰ ভৰি নিদিলোঁ। আমাৰ বুদ্ধি বাধা কেৰি চেৰি খেলি ওলাই আহিলোঁ। মানে প্ৰথম আৰু দুটা আপোনাৰ প্ৰেক্টিকেল ক্লাছ থাকে, ফিজিক্স আৰু কেমেষ্ট্ৰি, মেথমেটিক্সৰ টিউশ্যন, কেমেষ্ট্ৰি টিউশ্যন। ইয়াৰ মাজত আৰু এইটো মই ভাবিলোঁ যে এইটো কৰিলে একদম নহ'ব। বিশ্ববিদ্যালয় আহি যেতিয়া পালোঁ, তেতিয়া দেখিছোঁ এইটো বৰ ধুনীয়া পৰিৱেশ। আৰু সেই পৰিৱেশটোৰ লগত আপুনি কোৱা নিচিনাকৈ নিজেই আছুৰ গোটেই এক্টিভিটিবোৰ হৈ থাকে, বিশ্ববিদ্যালয় আছু গোট। ময়ো ক'ব নোৱাৰাকৈ তেতিয়া আহি সেইবাৰ বিশ্ববিদ্যালয়ত আছুৰ লগত অলপ ঘনিষ্ঠ হৈ গ'লোঁ, কাম কাজবোৰত জড়িত হ'লোঁ। কিন্তু দায়িত্ব পোৱা নাই। মোক এনে কৈ থাকে যে তোক আছু গোটৰটো সভাপতি সম্পাদক বনাম, ইয়াতো পলিটিক্সটো চলি থাকেতো। হৈ থাকোঁতে যেতিয়া 2005 চনৰ অধিৱেশন আহি গ'ল, তেতিয়া বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিত্ব কৰি কেন্দ্ৰীয় সমিতিলৈ অহাৰ মই সুযোগ পাই গ'লোঁ। সেইটো সময়ত তপন গগৈ ডাঙৰীয়াৰো চইচ আছিলে যে আহিব লাগে, ল'ৰাটো ভাল, বিশ্ববিদ্যালয়ৰ ৰাজনীতিত ইয়াৰ অকণমান দখল আছে, ৰজা ভঙা পতা, এইবোৰ গোটেই কথা, ভঙা পতা নহয়, ৰজা পতা, মানে নিৰ্বাচন খেলাৰ অভিজ্ঞতা, হোষ্টেলৰ প্ৰিফেক্টটো আছিলোঁ, এনেকুৱা ধৰণৰ যিমানবোৰ কথা বতৰা। আৰু ভাৱমূৰ্তিটো হয়তো মানুহৰ মাজত ভাল আছিলে, সকলোৰে সৰ্বগ্ৰহণযোগ্য। মই শুনামতে যেতিয়া কাক কেন্দ্ৰীয় সমিতিলৈ নিব এনেকৈ বিচাৰি কেন্দ্ৰীয় সমিতিৰ মানুহ তেওঁলোকে ঠিক ঠাক কৰিবলৈ আহোঁতে চবেই কৈছে, সেই ল'ৰাটোক নিব লাগে, কিন্তু তহঁতৰ কামত আহিব দেই। এইটো কওঁতে মই তেনেকৈ যোৱাৰ সুযোগ পালোঁ। এই যে গ'লোঁ, এই যে হঠাৎ যে গ'লোঁ, মই ধৰক জিলা ছাত্ৰ সন্থা, আঞ্চলিক এইবোৰ নাই কৰা, এইটো সকলোৱে জানে। পৰৱৰ্তী দিনসমূহতহে মই, সেইকাৰণে বহুতে সেইটো কথা কৈও একো কৰি নোপোৱা বুলি। কিন্তু মই তথাপিও অভিজ্ঞতাৰে, সেইবোৰ অভিজ্ঞতা পিছত হ'লেও আমি লৈছোঁ। কেতিয়াও ধৰক অহংকাৰী হোৱা নাই, শিকিবলৈ চেষ্টা কৰিছোঁ। ৰুটটো দেখিছোঁ যে এইবোৰ কথা। কিন্তু সেনেকৈ গৈ কেন্দ্ৰীয় সমিতিলৈ যেতিয়া পালোঁ, তেতিয়া দেখিলোঁ যে এখন বিশাল মহাসাগৰ, এখন ছাত্ৰ সন্থা, সাংঘাতিক বিভিন্ন ধৰণৰ মানুহৰ লগত সম্পৰ্ক, গোটেই ছাত্ৰ ছাত্ৰী, অসমৰ বুদ্ধিজীৱীসকলৰ লগত, আন দল সংগঠনৰ লগত, বিভিন্ন ধৰণৰ এখন বৰ ডাঙৰ মঞ্চ, এখন অতি শক্তিশালী মঞ্চ। ইয়াৰ পৰা বহুত ভাবিব পাৰি, পৰিকল্পনা কৰিব পাৰি, অসমৰ কথা, অসমীয়া মানুহৰ কথা, জাতি জনগোষ্ঠীৰ সমন্বয়ৰ কথা, জাতীয় অৰ্থনীতিৰ কথা, ভাষা কৃষ্টি সংস্কৃতিৰ কথা, এইবোৰ পৰিকল্পনা কৰা, চিন্তা কৰা, কাম কৰাৰ এটা বৰ ডাঙৰ এখন মঞ্চ আছে।
গতিকে সপোন এটা আহি গ'ল আৰু যে পাতি থাকোঁ যে কেনেবাকৈ জেনেৰেল ছেক্ৰেটাৰী প্ৰেচিডেণ্ট হোৱা হ'লে ভাল আছিলে দেখোন। কিন্তু আশাটো একদম নাছিলে দেই, কাৰণ বিশ্ববিদ্যালয় প্ৰতিনিধিত্ব কৰা কোনো মানুহকে সাধাৰণতে সভাপতি সম্পাদক নাপাতে। কিন্তু যেতিয়া 2015 চনৰ কেন্দ্ৰীয় সমিতিৰ অধিৱেশন দুধনৈত হ'ল, তেতিয়া বহুত সভাপতি শংকৰ প্ৰসাদ ৰায়, তপন কুমাৰ গগৈ ডাঙৰীয়া সকলোৱে এই ল'ৰাটো হ'লে বেয়া নহয়, সমুজল ভট্টাচাৰ্যও সেইটোত গ্ৰীণ ছিগনেল দিলে। ক'ব নোৱাৰাকৈ তাৰমানে মই হঠাৎ সেই ৰেষ্টটোত আহি মানে মই মূল আৰু বহুত ডাঙৰ অভিজ্ঞতা সম্পন্ন আঞ্চলিক শাখা উপশাখা কৰি আহি একদম পৰ্যায়ক্ৰমে অভিজ্ঞতাৰে পুষ্ট বহুত ডাঙৰ ডাঙৰ নেতাও আছিলে, যিসকল বহুত দীঘলীয়া অভিজ্ঞতা, ভাল বক্তব্য ৰাখে। কিন্তু মোক চিলেকশ্যন হয়তো কৰিলে যে তেতিয়া নতুন প্ৰজন্মৰ মানুহৰ প্ৰয়োজনীয়তা আছে, আচুক নতুন দৃষ্টিৰে আগবঢ়াই লৈ যাব লাগিব তেওঁলোকে। হয়, আমাৰ নেতাসকলে এইটো হয়তো ভাবি মোক আগবঢ়াই দিলে, বা কিবা কথাত পাৰিব বুলি তেওঁলোকেও ভাবিছে যে ই পাৰিব। সেনেকেই মোক সেই ধৰণেই তেওঁলোকে আচলতে মোক দায়িত্ব দিলে, তেওঁলোকৰ পৰিকল্পনা। কাৰণ আচুতটো কেতিয়াবাহে আচলতে ইলেকশ্যন হয়, নিৰ্বাচন হয়, চিলেকশ্যনে হৈ যায়। গতিকে মোক সেইধৰণে তেওঁলোকে আগবঢ়াই নিদিলেতো সম্ভৱ নাছিলে। এইটো একেবাৰে বহুত টান অংক আছিলে, কিন্তু তেওঁলোকৰ কাৰণে ধৰক হৈ গ'ল। আৰু ময়ো তেওঁলোকৰ প্ৰতি কৃতজ্ঞ যে তেওঁলোকে আজি তাত বহোৱাৰ কাৰণেই মই আজি মই য'ত আছোঁ, যি অকণমান কিবা কৰিব পাৰিছোঁ, মানুহে যদি চিনি পায় অলপ হ'লেও, মানুহে যদি অলপ হ'লেও মৰম আশীৰ্বাদ শুভেচ্ছা ভালপোৱা দিছে, সেইটো মাতৃ সংগঠন সদৌ অসম ছাত্ৰ সন্থা। তাত অকণমানো দ্বিধাবোধ নাই, অকণমানো মই কৃপণালি কৰা নাই। সেই মঞ্চখনৰ কাম কাজ, অভিজ্ঞতা, চিন্তা, আদৰ্শ আৰু দৰ্শনে আজি মোক আগবঢ়াই লৈ গৈ আছে। অতি সুন্দৰ। মানে সেই সময়ত আপুনি যিসকলৰ নাম ক'লে, আজিৰ দিনত তেওঁলোক হয়তো বিধায়ক, নহয়তো সাংসদ আৰু জনপ্ৰতিনিধি হৈ তেওঁলোক আছে। আৰু আজি আপুনি এটা এনেকুৱা ঠাইত আহিছে যে তেওঁলোকক আপুনি প্ৰত্যাহ্বান জনাইছে। এই যি ট্ৰানজিশ্যন, এই ট্ৰানজিশ্যনটোক লুৰিণজ্যোতি গগৈৰ মনৰ ফালৰ পৰা আৱেগটো কেনেকুৱা লাগে? মানে সেই সময়ৰ কথা এইমাত্ৰ শুনিলোঁ, সেই সময়ত এটা কথা ক'ৰবাত ৰিলেট হয় নেকি যে সেই সময়ত যেনেকৈ আপোনাক চিলেক্ট কৰিছিলে, এইবাৰ আমি নিউজত হওক, ছ'চিয়েল মিডিয়াত হওক এটা সৰু ক্লিপ এটা বৰ ধুনীয়াকৈ পাইছোঁ, য'ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আপুনি কৈছে যে আপুনিতো আছে অলৰেডি, তো মোক এইবাৰ চান্সটো দিয়ক। ক'ৰবাত যেন সেই আচুৰ এই যে অলপ আগতে ক'লে যে মোকো এটা চান্সটো দিয়ক, যে ময়ো কেন্দ্ৰীয় সমিতিৰ কিবা এটা লওঁ, ক'ৰবাত সেই ঘটনাটো আৰু এই ঘটনাটোৰ ক'ৰবাত মিল আছে নেকি? নহয়, মই সেইটো যেতিয়া আমি লগ পালোঁ, সাক্ষাৎ হ'ল নামঘৰ বা এটা থানত, তেতিয়া মই তেওঁৰ লগত বহি থাকোঁতে মই বেলেগ একো কথা পতা নাই। যেতিয়া সংবাদ মাধ্যমত ওলাই আহিছোঁ তেতিয়া কৈছোঁ যে মই আচলতে তেওঁক আহ্বান জনাইছোঁ, তেওঁ যিহেতু ৰাজ্যসভাত আছেই আৰু কিছুদিন আছে, মোক সুযোগ দিব লাগে। কাৰণ তেওঁ বহুত দিন এই গোটেই অসমৰ মানুহে তেওঁক বিভিন্ন সময়ত বিধায়ক, সাংসদ, মন্ত্ৰী, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে তেওঁক দিছে, অধিষ্ঠিত কৰিছে। গতিকে 25 বছৰীয়া পৰিক্ৰমা এটাত তেওঁক আৰু পৰীক্ষা ল'ব লগা নাই। গতিকে এইবাৰ মোক সুযোগ দিয়ক, তেওঁও থাকিব, তেওঁ একো নকয় বা জাতীয় সংকটৰ সময়ত মাত নিদিয়ে, মোক পঠাই দিয়ক, মই অন্ততঃ মাতিম, যুঁজ দিম, সেইটো মই তেওঁক কৈছোঁ। এনেকৈ বুলি ক'ৰবাত সেই সময়ত যেনেকৈ আপোনাক কেন্দ্ৰীয় সমিতিলৈ আপোনাৰ চিলেকশ্যনত তেওঁৰ হাত আছিলে, এইবাৰ আপোনাৰ আহ্বানত পাহৰি ক'ৰবাত জনাই নেকি? মানে সেইটো একেই ক্লিপ যেন দেখা গৈছে, ছবিখন একেই যেন দেখা গৈছে। তেনেকুৱাতো নহয়, মই ভাবোঁ তেনেকুৱা নিশ্চয় নকৰিব। কাৰণ তেওঁ হাৰি দিয়াৰটো কেতিয়াও নিদিব, কাৰণ পলিটিক্স এটা বেলেগ কথা, ছাত্ৰ সন্থা এটা বেলেগ। হাৰি নিদিলেও ক'ৰবাত ৰাস্তা এটা সৰু গ্ৰীণ কটেজ মানে কৰিডৰ এটা ক্ৰিয়েট কৰি দিব পৰাকৈ কিবা এটা ৰাস্তা ৱে আউট এটা হৈছে জানো? মই সেইটো ক'ব নোৱাৰিম, কিন্তু যুঁজখন এটা খুব সন্মানজনক, শক্তিশালী হৈছে আৰু এইটো কোনো কল্পনা কৰা নাছিলে, কল্পনাৰ অতীত আছিলে সকলোৰে কাৰণে। আৰু সেইটো মই ভাবোঁ যে মোৰ যিমান সক্ষমতা বা মোৰ যিমান শক্তি, তাতোকৈ বেছি এবাৰ জনতাই আটাইতকৈ বেছি অগ্ৰণী ভূমিকা পালন কৰিছে। তেওঁলোক সন্মুখত আছে, তেওঁলোকে নিজৰ মনৰ কথা কৈ থকা, তেওঁলোকৰ হৈ যুঁজা কথা কোৱা এগৰাকী মানুহ হিচাপে মোক তেওঁলোকে ভাবিছে অকণমান হ'লেও। সেই পাৰ্চেণ্টেজটোৱে মোক জিকাব পাৰে নে নোৱাৰে মই নাজানো, কিন্তু দেখিছোঁ যে সেইটো পাৰ্চেণ্টেজ আছে, যথেষ্ট বেছি আছে।
গতিকে এইবাৰ মানুহৰ অংশগ্ৰহণ অংশীদাৰিত্বটোৱে এটা মোক মাত্ৰা দিব বুলি আৰু খুব যোগাত্মক ফলাফল আহিব বুলি মই কিন্তু বিশ্বাস কৰোঁ আৰু তেতিয়া এটা খুব শক্তিশালী বাৰ্তাও থাকিব যে গণতন্ত্ৰত ৰাইজেই মূল নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে ৰাইজেই ৰজা বুলি কওঁ মানে জনতা জনাৰ্দন যিটো সেইটো মই ভাবোঁ আৰু সোণোৱাল ডাঙৰীয়া একো মানে পাৰ্থক্য নাহে তেওঁ হাৰিলেও তেওঁ ৰাজ্যসভাত থাকিব মোদীৰ গোটবুকত থকা মানুহ কিবা কাৰণত যদি ইণ্ডিয়াৰ চৰকাৰ নহয় NDAৰ চৰকাৰ হয় তেতিয়াও তেওঁ মন্ত্ৰী হোৱাৰ স্ক'প আছে আৰু যদি ইণ্ডিয়াৰ চৰকাৰ হয়তো তেতিয়া কথাটো সুকীয়া হ'ব কিন্তু তেওঁতো থাকিব নিম্ন সদনত এইটো মানে উচ্চ সদনত এই কথাটো সত্য গতিকে মই ভাবোঁ যে তেওঁৰ নিৰ্বাচন খেলা নেখেলাৰ কোনো আচলতে যুক্তিযুক্ততা নাছিলে কিন্তু কিয় বা এইটো পৰিৱেশ হ'ল কাৰণ যিটো প্ৰতিষ্ঠান বিৰোধী যিটো ঢৌ এইটো আহিছিলে সেইকাৰণে তেওঁলোকৰ ডাঙৰ ডাঙৰ হেভি ৱেইট মানুহবোৰ নমাইছে ৰামেশ্বৰ তেলী হ'লে হয়তো কথা বেলেগ হ'ব বুলি ভাবি তেওঁক দি দিছে পৰিস্থিতি বেলেগ হ'লে সমীকৰণ বেলেগ হ'লে গতিকে তেওঁলোকেও কেলকুলেশ্যন কৰিছে বিজেপিটো আপুনি এনেও জানে খুব প্ৰফেশ্যনেলি চলা এটা দল খুব তেওঁলোকে গোটেই কথা বতৰাবোৰ ষ্ট্ৰেটেজি মেনেজমেণ্টৰ কাৰণে টীম থাকে ছাৰ্ভেৰ টীম থাকে মাইক্ৰ' মেনেজমেণ্ট কেনেকৈ কৰিব তাৰো তেওঁলোকৰ তেনেকুৱা ধৰণৰ বিশেষজ্ঞ মানুহ থাকে গতিকে তাৰ মাজত তেওঁলোকৰ সিদ্ধান্ত হয় গতিকে সেইকাৰণে হয়তো সৰ্বানন্দ সোণোৱালক মোৰ বিৰুদ্ধে দি দিলে মই তাৰ কেণ্ডিডেট হ'ম বুলি বহুত দিনৰ আগৰ পৰা মানুহে গম পায় বহুত আলোচনা কৰিছে সংবাদ মাধ্যমত বহুতবাৰ ওলাইছে গতিকে সেইটোৱে এখন এনাউন্সমেণ্ট হৈছিলে হয় যে সৰ্বানন্দ সোণোৱাল এইবাৰ আপোনাৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব মানে আপোনালোক ইপিঠি সন্মুখী হ'ব যুঁজখনত ক'ৰবাত মহাভাৰতৰ যুদ্ধত যেনেকৈ সেইটো কথা মই কৈছোঁ সেই কথা ফিল হৈছেনে বা টিমটোৰ কেনেকুৱা আছিলে উৎসাহটো ক'ৰবাত টিমটোৱে অলপ ভয় খাইছিলে নহয় এইটো নহয় স্বাভাৱিক সৰ্বানন্দ সোণোৱাল বুলি ক'লে যিকোনো মানুহৰ এটা আহিবই কিন্তু মই তেতিয়া কৈছোঁ যে এইটো কৌৰৱ পাণ্ডৱৰ যুদ্ধ মানে অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ যুদ্ধ ধৰ্মৰ যুদ্ধখনত ককাই ভাই হ'লেও অৰ্জুনে জানো গান্ধী উঠাই ল'ব লগা হোৱা নাই বুলি কৈছোঁ মোৰ ডাইলগটো আজিও মনত আছে কৈছে একে মাতৃৰ সন্তান দেখোন আপোনাৰ মই যেতিয়া মাতৃৰ আদৰ্শ যেতিয়া পৰিহাৰ কৰিব সন্তান ডাঙৰ হ'ব পাৰে মোৰ জ্যেষ্ঠ হ'ব পাৰে অৰ্জুনে কিয় গান্ধী ল'ব লগা হৈছিল সেই কথাটো মই কৈছোঁ আপুনি মনত পেলাই দিয়াৰ লগে লগে মোৰ মনলৈ আহিছে আৰু সেইটো কৈছোঁ মই আৰু তাৰপিছত সেই কথাবোৰে মানুহক ক্ৰিয়াও কৰিছে অকণমান এক্সেক্টলি কাৰণ এইবাৰ আপোনালোকৰ যুঁজখনৰ কাৰণে মানে বিপাঙত পৰিছে এক্সেক্টলি বিপাঙত পৰিছে বুলি ক'বলৈ গ'লে ডিব্ৰুগড়ৰ ৰাইজ হয় কাৰণ কাক চিলেক্ট কৰিব জাতীয় নায়ক নে জাতীয় সেৱকক কাৰণ মানে এটা কৰাৰ নিচিনা হৈছে সেইকাৰণে আপুনি কি ভাবে এইবাৰ জাতীয় নায়ক নে জাতীয় সেৱক নহয় এবাৰ জাতীয় সেৱকেই হ'ব কাৰণ নায়কৰ দায়িত্ব পালন নকৰিলে সময়ে তেওঁক খলনায়কলৈ পৰ্যবেক্ষিত কৰিছে গতিকে এবাৰ জাতীয় সেৱক বা জাতীয় যোদ্ধা জাতীয় সৈনিকৰ পক্ষত ৰাইজ থাকিব এই বুলি মই ভাবোঁ এইবাৰৰ ইলেকশ্যনত বাৰু আমি আহিম কেনেকুৱা হ'ল কি হ'ল সমীকৰণ কেনেকৈ ঠিক বহিল নে নাই সেইখিনিত আহিম বাৰু আমি আকৌ পুনৰ বিশ্ববিদ্যালয়ৰ দিনলৈ উভতি যাব বিচাৰিছোঁ সোণালী দিনবোৰলৈ উভতি যাব বিচাৰিছোঁ সেই সময়ত ষ্ট্ৰাগলবোৰ কেনেকুৱা আছিলে বাৰু আপোনাৰ ষ্ট্ৰাগল পিৰিয়ডটো নিশ্চয় এটা পাইছে এটা সংঘৰ্ষ এটা নিশ্চয় গোটেই কৰিবলগীয়া হৈছে ষ্ট্ৰাগলখিনি ক'বচোন কেনেকুৱা মানে ষ্ট্ৰাগল বুলি ক'বলৈ হ'লে ছ'চিয়েল লাইফৰ ষ্ট্ৰাগলটোৱে কাৰণ যেতিয়া কেন্দ্ৰীয় সমিতিলৈ আহি গ'লোঁ অহাৰ পিছত এই মানে ধৰক চাকৰি বাকৰি ব্যৱসায় বাণিজ্যৰ কথাবোৰ আমি অকণমান মানে একাষৰীয়া কৰি ৰাখিছোঁ আৰু যে আছুটোৰ যোগেদি কিছু আগবাঢ়ি যাম ধৰক এটা স্থান পাম এটা পৰ্যায়লৈ পাম ভাৱনা থাকিলেও তাৰমানে বাকীবোৰ একাষৰীয়া কৰি ৰাখিছোঁ এই গোটেই আছুৰ যাত্ৰাটোত সেইটো সময়ত বহুত ষ্ট্ৰাগল আহি গৈছিলে ধৰক বিশ্ববিদ্যালয়ত আৰম্ভ হৈ যায় যেতিয়া জেনেৰেল ছেক্ৰেটাৰীৰ এটা দাবীদাৰ হয় এগৰাকী প্ৰাৰ্থী হৈ যাওঁ তেতিয়া লগে লগে ৰাজনীতি আৰম্ভ হৈ যায় কাৰণ বেলেগেও ইয়াৰ সেই লক্ষ্যত থাকে সেই পদটোৰ তেওঁলোকে আশা কৰি থাকে আকাংক্ষা থাকে তেতিয়া বিভিন্ন ধৰণৰ বিশ্ববিদ্যালয়ত ধৰক তাৰে প্ৰতিফলন ঘটে কেতিয়াবা আমি পৰিকল্পনা কৰোঁ আমুকক সভাপতি সম্পাদক জিকাবলৈ মোৰ ক্ৰেডিবিলিটিটো নষ্ট কৰিবৰ কাৰণে আমাৰে আছু মানুহে আহি তেওঁলোকক হৰুৱাৰ পৰিকল্পনা তেওঁলোকে নিজে প্ৰজেক্ট কৰি দিয়ে পিছত তেওঁলোকক হাইজেক কৰি আছুলৈ লৈ যায়
বা তাত ফেইলো কৰে কেতিয়াবা তেওঁলোকে ভাবি থাকে তেওঁক হাইজেক কৰি নিব পাৰিম আচলতে পিছত গৈ NSUI বা ক'ৰবাত যোগদান কৰি দিলে এইটো খুব ষ্ট্ৰাগল আৰু এটা প্ৰক্ৰিয়া খুব মানে লাষ্টৰ ফালে আনকি মই যিবাৰ অধিৱেশন তাৰ আগতো নিৰ্বাচনত মই হাৰি গৈছোঁ তেতিয়া হতাশাৰ পৰিৱেশ এটা আহি গৈছিলে আৰে এইবাৰ বৰ বেয়া কথা হ'ল তাৰ আগৰবাৰো হাৰিছোঁ গতিকে আহি গৈছিলে লাষ্টৰ পাৰ্টটোত তেতিয়া অলপ দীঘলীয়া সময় ৰৈ আছোঁ আৰুতো আপোনাক কৈছোঁ এই বিভিন্ন গঞ্জনা চলিয়ে থাকে ই ঘৰলৈ নাহে কি হ'ল চাকৰি তাকৰি নকয় এইটো এটা আছে ঘৰত লাচিত বুলি মাতিছিল নেকি ঘৰত লাচিত নহয় ঘৰততো বাবাটো বুলি কয় বাবাটো বুলি কয় বাবাটো কয় ভাই বুলি কয় কিছুমানে যিসকলে ভাতৃসুলভ ভাইও বুলি কয় আৰু লাচিত মোৰ একদম গাঁৱত পূৰা নাম আৰু চবেই লাচিত বুলিয়ে জানে বহুত দিনলৈকে লুৰিণজ্যোতি গগৈটো পপুলাৰ নোহোৱালৈকে গাঁৱত যদি যায় যে লুৰিণজ্যোতি গগৈ ঘৰলৈ গৈছোঁ তেওঁতো নাই ইয়াত তেনেকুৱা মানুহটো নাই ইয়াত এনেকৈ কৰিব পাৰে এই নহয় লাচিত লাচিতৰ কথা কৈ আছে মই এনেকুৱা বিশ্ববিদ্যালয়লৈকে মানে গতিকে সেইটোৱে ষ্ট্ৰাগলৰ সময় এইটো অকণমান ফ্ৰাষ্ট্ৰেশ্যনত অহা নাই যুঁজি আছিলোঁ তেতিয়া তেতিয়াও আৰু এই পালে পাম আৰু নাপালে নাই আৰু পালে পাম হেৰুৱালে হেৰুৱাম একো কথা নাই এনেকুৱা ধৰণৰ আজিও যেনেকৈ থাকোঁ ধৰক বিন্দাছ বুলি যিটো কয় যি হ'ব দেখা যাব পজিটিভ এটিটিউড হয় সাহস যে লক্ষী বুলি কৈছে নহয় এতিয়াও এটা সাহস কৰি লৈছোঁ যে এটা দল খোলাটো ইমান সহজ কথা নহয় সাহস কৰাটো তাৰ নেতৃত্ব দিয়াটো ইমান সহজ কথা নহয় গতিকে আমি এই যি হ'ব ফিল্ডত নামি নমাৰ পিছত তাৰপিছত যে যুঁজিছোঁ সেই গোটেই যিটো মানে ধৰক সেই চৰিত্ৰটো বা সেই কেৰেক্টাৰটো তেতিয়াৰ পৰা আছিলে কাৰণে মাজত ক'বলৈ পাহৰিছিলোঁ মই ব্যৱসায় নাই কৰা বুলি কওঁতে ইউনিভাৰ্চিটি পাছ কৰাৰ পিছত মই চাউলৰ ব্যৱসায় কৰিছিলোঁ গাঁৱত য'ত মানে আপোনাৰ হেৰি নিদিয়াকৈ ৰাসায়নিক সাৰ নিদিয়াকৈ য'ত অৰ্গেনিক ধান য'ত কৰে সেইবোৰ কিনি আনি মিলিং কৰি পেকেজিং কৰি ব্ৰেণ্ডিং কৰি বিক্ৰী কৰিছিলোঁ কোন চনৰ কথা এইটো 2005 সম্ভৱতঃ 5ৰ পৰা ষ্টাৰ্ট হৈছে মানে শ্বপিং মল কনচেপ্ট এটা আজিৰ দিনত হোম ডেলিভাৰী ব্ৰেণ্ডৰ নাম আৰোহণটো হৈ গ'ল তেতিয়া ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই আৰোহণ বুলি এটা ট্ৰাষ্ট খুলিছিলে আৰু ভৱেন্দ্ৰনাথ শইকীয়া এটা ক্ৰেজ এটা মানুহৰ মাজত আছিলে যেনেকৈ ডক্টৰ ভূপেন হাজৰিকাৰ কথা যেনেকৈ মানুহৰ মাজত চৰ্চিত হোমেন বৰগোহাঁই হীৰেণ গোহাঁই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰো কথা বতৰাবোৰ কাম কাজবোৰে মানুহক আকৰ্ষিত কৰিছিল চিনেমা বিশেষকৈ বোলছবিটো খুব শক্তিশালী মাধ্যম যি মানুহৰ মাজলৈ চিনাকি আৰু মানুহৰ ওচৰলৈ লৈ যায় গানটো আৰু ডাঙৰ খুব ভাল মাধ্যম গতিকে তেনেকৈ আৰোহণ ব্ৰেণ্ডিং কৰি ঘৰে ঘৰে দিছিলোঁ 5 কেজি পেকেট 10 কেজিৰ 20 কেজিৰ কোনোবাই এইটো এনেও আমাৰ মানুহবোৰ বিৰাট আৱেগিকটো এনেকুৱা ভাল কাম কৰিলে লিখা মেলা আৰম্ভ হৈ যায় জনমভূমিত এডিটৰিয়েল আহি গ'ল যে এনেকৈ ধৰণৰ উচ্চ শিক্ষিত মানুহে এইটো ৰোমান্টিচিজিম বুলি মানুহে গম পোৱা নাই আমি একদম বিজনেছ নলেজটো আমাৰ নাই সেইকাৰণে ক'ৰবাত কৰাৰ পৰিকল্পনাহে কৰি আছিলে গতিকে সেই ধৰণৰ কথা কিছুমান হৈছে আৰু আমি যে এইটো কাম কৰিছোঁ মানুহে বৰ ভাল পোৱা নাই মোৰ ঘৰৰ মানুহেও ভাল পোৱা নাই গাঁৱৰ মানুহেও পঢ়া শুনা কৰি চাউল বেপাৰী হৈ গ'ল আৰু আমাৰ বন্ধু বান্ধৱীও যেতিয়া চাউল তাউল লৈ যাওঁ আমাৰ লগৰ বহুত মানুহে মুখ চুখ ঘূৰাই দিয়ে মাতিবলৈ বেয়া পায় কিন্তু আমি বিৰাট একদম জাতি প্ৰেমত উদ্বুদ্ধ ইকনমিক কাৰণটোৱে মেইন কাৰণ আমাৰ দেশৰ জাতিৰ দুৰ্দশাৰ বুলি ভাবি আৰম্ভ কৰিছোঁ ষ্টাৰ্টআপ যিটো আজিৰ কালচাৰ হয় কৰিলোঁ কিন্তু এটা সময়ত গৈ নোৱাৰিলোঁ তাৰপিছত হঠাৎ মই কেন্দ্ৰীয় সমিতিলৈ গুচি গ'লোঁ ধৰক যোৱাৰ পিছত ধৰি ৰখাটো বাকীবোৰো পৃষ্ঠভংগ দিলে কোনোবা কলেজত চাকৰি পাই গ'ল কোনোবা জেইলাৰ হৈ গ'ল এনেকৈ কিবা কিবি হৈ গ'ল আৰু মানে চাকৰিটো পাই যায় নহয় কিবা নহ'ল নতুবা কোনোবাই ক'ৰবাত হেৰি হৈ গৈছে কোনোবাই নেট কোৱালিফাই হৈ গ'ল আমাৰ লগৰ মানুহ কোনোবা বেলেগ কিবা ব্যৱসায় এইটো ব্যৱসায়ত তেওঁলোকৰ লাভ হোৱা নাই এটা MSR টাইপ হৈছে ফুল্লি প্ৰফেচনেলিজিম যিটো থাকিবলৈ অহা নাই গতিকে এইবোৰ ষ্ট্ৰাগলৰ পিৰিয়ড এইবোৰ মানে মই ভাবোঁ আৰু এইবোৰ ষ্ট্ৰাগল আচুৰো ষ্ট্ৰাগল জীৱনৰো ষ্ট্ৰাগল এইবোৰ থাকিব লাগিব পৰীক্ষা নিৰীক্ষা জীৱনক লৈ বহুত পৰীক্ষা হয় এইবোৰ মানে সংগ্ৰামী জীৱন আৰু সেইখিনি সময়ত পূৰা হয় এটা কথা কোৱা যায় যে সংগ্ৰামী যিসকল ব্যক্তি অতি সংগ্ৰামী তেওঁলোক অতি প্ৰেমিক হয় দুৰ্দান্ত প্ৰেমিক হয়
থাকিব প্ৰেম প্ৰেমে আৰম্ভ সেই সময়ত আৰম্ভ হৈছিল নে প্ৰেমৰ মানে ফাৰ্ষ্ট লাভটো কেতিয়াৰ পৰা ক'ব পাৰি এইটো কোৱা দিগদাৰ মানে কোনটোত ফাৰ্ষ্ট প্ৰেম আৰম্ভ হৈছে হাইস্কুলতে হৈছে নে এম ই স্কুলতে হৈছে কিবা এটা কয় আৰু প্ৰেম বোলা বস্তুটো বুজি নাপাওঁ নহয় অনুভূতিটো কিন্তু প্ৰেম ভাল পোৱাটো আহি যায় প্ৰথম কেতিয়া আৰু মানে ডাঙৰ feel কথা কেতিয়া মোৰ ডাঙৰ হৈছিলে? কথাটো হ'ল মই এক্সপ্ৰেছ কৰিব নোৱাৰোঁ ভাল পালেও অঁ আৰু বিশ্ববিদ্যালয়ত এনেকুৱা পৰিৱেশ আহি গ'ল বহুত মানে এইটো জনপ্ৰিয় মানুহ অকণমান মোটামুটি আৰু বহুত বুলি নকওঁ আৰু জনপ্ৰিয় মানুহৰ কাৰণে এনেকুৱা এটা আৰু ষড়যন্ত্ৰকাৰীও হ'ব পাৰে মোৰ বন্ধু যে মোক কয় তই কিন্তু এজনী কোনোবাক তই ভাল পাওঁ বুলি কৈ নিদিবি দেই কৈ দিলে গোটেই ফিল্ড বৰবাদ হৈ যাব ইলেকশ্যনৰ কথা নাই নেকি বুজি পাইছেনে এইটো ষড়যন্ত্ৰকাৰীও হ'ব পাৰে প্ৰেমৰ শত্ৰুও হ'ব পাৰে ভাল লগাটো আৰু ডাঙৰ প্ৰব্লেমটো হৈ গ'ল এক্সপ্ৰেছ কৰিব নোৱাৰোঁ মই ভালকৈ নেজানো মানে ষ্টাইলটো কেনেকৈ মানে প্ৰেমৰ ক্ষেত্ৰত অঁ এনেইতো প্ৰপাৰলি সিটো ছাইডৰ পৰাও আহি যায় বুজিছোঁ। আহি গ'লেতো চিলেকশ্যনৰ কথা থাকে নহয় গম পাইছেনে কোনোবাই মোক ভাল পায় মানে ময়ো ভাল পাই যাম এনেকুৱাতো কথা নাথাকে কিন্তু নিজৰ য'ত প্ৰেমৰ অনুভূতিটো জাগে ধৰক ভাল লাগিছে বিৰাট আৰু চলে চৰ্চা যিটো চলে মানে মই বন্ধু মহলে এই আমুকৰ লগত এইটো আছে নহয় এই কাৰবাৰটোত মোৰ প্ৰব্লেমটো হৈ গ'ল মই এক্সপ্ৰেছ কৰিব নোৱাৰোঁ দ্বিতীয় কথাটো বিশ্ববিদ্যালয়ত গোটেই কাৰবাৰটো হৈ গ'ল যে এই যে মোৰ বন্ধু মহলে তলত এতিয়া গালিও দিব লাগিব এতিয়া যে সিহঁতে মোৰ পৰা জেক মাৰি থাকে তই কিন্তু এইটো কৈ নিদিবি গোটেই খতম ইলেকশ্যন আহি আছে মোটামুটি সেইপিনে 30-40টা ফুট কমি যাব মানে সেই আৰু মানে বহুত প্ৰেমিকা নাথাকিবও পাৰে কিন্তু কথাটো হৈ গ'ল যে জনপ্ৰিয়তাটো কমি যাব এই যে মই ছিংগুল এইটোৱেতো সাংঘাতিক ক্ৰিয়া প্ৰতিক্ৰিয়া কাৰোবাৰ প্ৰেমিকা হ'লেও মোৰ লগত মানে মোৰ লগত ভালকৈ বন্ধুত্ব সুলভ থকা যিটো সম্পৰ্ক এইটোত ক'ৰবাত যেন জতি পৰি যাব পাৰে এনেকুৱা ধৰণৰ কথা থাকেতো ভাবনা সেইবোৰ মানে এনেকুৱা ধৰণৰ কিছুমান কথা গতিকে তাতো আছে বিশ্ববিদ্যালয়তো এইটো আছে কাৰোবাৰ লগত নামটো উচ্চাৰিত হৈছে নোহোৱাকৈ থকা নাই বা ময়ো মোৰ মনলৈও ভাৱনাটো আহিছে সেইটো মই না বুলি নকওঁ কিন্তু অস্বীকাৰ কৰিব নাই প্ৰেমৰ ভাৱনাটো অহৰ্নিশে থাকিব যিকোনো মুহূৰ্তত থাকিব ক'ৰবাত পূৰ্ণতা পাইছে পূৰ্ণতাটোতো এটা থিয়ৰিটিকেল বস্তু এটা প্ৰেমটোৱেই এটা আপাতত দৃষ্টিত এটা মানুহৰ অনুভূতিৰ বস্তু ধাৰণাটো আপোনাৰ কাৰণে যিটো ধাৰণা মোৰ কাৰণে একে নহয় আপোনাৰ কাৰণে কেয়াৰ হ'ব পাৰে মোৰ কাৰণে সন্মান হ'ব পাৰে বন্ধুত্ব হ'ব পাৰে কাৰোবাৰ কাৰণে ধৰক একো সেইবোৰ নোহোৱাকৈও ভাল পোৱা এটা আছে বহুত দিন লগেই নাপায় তথাপিও এটা ভাল পোৱা সন্মান আছে মানে কিন্তু কিবা এটা যিটো কোনো ডেফিনেশ্যন নাই ৱেল ডিফাইন নহয় যোনে যিমান ডিফাইন নকৰক লাগিলে যে ভাল পোৱা মানে কেয়াৰ মই এইটো বিশ্বাস নকৰোঁ কিবা এটা অনুভূতি যিটো অনুভূতিয়ে খুন্দিয়াই যিটো অনুভূতিয়ে আপোনাক মোক উদ্বুদ্ধ কৰি ৰাখে কেতিয়াবা ভাল পোৱাই আপোনাক মানে ট্ৰেজেডিও দিয়ে ধৰক দুখো দিয়ে সেইটোও ভাল পোৱা সেইকাৰণে ভাল গানবোৰ এইটো আপোনাৰ বিষাদৰ ওপৰত ভূপেন হাজৰিকাৰ আমাৰ বিখ্যাত গান যে কি কয় এই গানটো পাহৰিছোঁ যিটো মানে মোৰ চিতাৰ কাষত এবাৰ হ'লেও কিবা এইটো আছিলে মই যেতিয়া এই জীৱনৰ মায়া এৰি যাম এইবোৰে মানে বিচ্ছেদ বা মানে যিটোৱে আপোনাক বেছি কেতিয়াবা সৃষ্টি এইটোতো প্ৰেমৰ ভাৱনাই এতিয়া কৃষ্ণ আৰু ৰাধাৰ প্ৰেম আছিলে বিয়াটো মানে ৰুক্মিণীৰ লগতহে হ'ল নহয় জানো এতিয়া পূৰ্ণতা যদি বিয়াক বুলি কয় সেইটো নহয় শুদ্ধ মই ভাবোঁ গতিকে এইটো এটা বহুত সাংঘাতিক ডিভাইন এটা বস্তু এটা এইটো কোনো অনস্বীকাৰ্য কাৰণ কোনোবা কাৰো জীৱনত নাই হোৱা এইটোতো মই বিশ্বাস নকৰোঁ সেইটো এটা ভুল কথা মিছা মানুহক ঠগিছে গতিকে এই কথাখিনি প্ৰেমক ইমান ধুনীয়াকৈ সংজ্ঞাবদ্ধ কৰি আপুনি যিখিনি কথা ক'লে এইখিনি কথা শুনি যদি আজি আমাৰ ভিউৱাৰৰ মাজৰ পৰা যদি অলপ আপোনাৰ প্ৰতি ভাল পোৱা আছিলে প্ৰেম জাগি যায় যদি তেতিয়া আৰু এতিয়া যদি প্ৰস্তাৱটো আহে তেতিয়া কি হ'ব সেইটোতো থাকিব আহিলেও তাৰ লগত তেওঁৰ লগত যোনে যাৰে আহে কথা পাতিব লাগিব মানে এইটো নহয় যে তেওঁৰ প্ৰেমটো মই একচেপ্ট কৰি লৈছোঁ আৰু ডিছৰেচপেক্ট কৰিব নোৱাৰে প্ৰেম থাকিব পাৰে প্ৰেমটো ওৱান ছাইডেডো হ'ব পাৰে বোথ ছাইডেডো ওৱান ছাইডেড হ'লে আপুনি কমপ্লিট নহয় বুলিও ক'ব নোৱাৰে ভূপেন হাজৰিকা এনেকুৱা বহুত প্ৰেম নাই নেকি যাৰ কাৰণে গান এনেকুৱা অনুপম গানৰ সৃষ্টি কৰে তেওঁ বিভিন্ন সময়ত বিভিন্ন প্ৰেম হৈছে কৈছে গানৰ যোগেদি কৈছে পূৰ্ণতাটো আপুনি ক'ব নোৱাৰে পূৰ্ণতাটো এইটো ডিফাইন কৰিব নোৱাৰা বস্তু এই বস্তুবোৰ এনেকুৱা ধৰণৰ যিবোৰ অনুভূতি কল্পনাৰ যিবোৰ বস্তু বা যিবোৰৰ লগত প্লেটনিক ধাৰণা এটা থাকে সেইবোৰতো আপুনি ডিফাইন কৰিব কেতিয়াও নকৰে ঐশ্বৰিক প্ৰেম যিটো কয় এইটো যিটো মানে আপোনাৰ হেৰিৰ লগত গোপীৰ লগত কৃষ্ণৰ যিটো প্ৰেমৰ যিটো লীলা বুলি কওঁ ৰাস লীলা ৰাসক ক্ৰিয়া
তাততো আত্মা আৰু অন্তৰাত্মাৰ মিলন বুলি কয় বৈষয়িক কামনা বাসনাই য'ত স্থান নাপায় তো এই কথা বতৰাবোৰ কোনো ধৰণৰ সংজ্ঞাৰে কেতিয়াও কৰিব নোৱাৰে গতিকে মইতো ক'ম যে মানুহৰ সেই যিটো ৰিলেশ্যন মানুহৰ থাকে প্ৰেমৰ নামত বা বিবাহৰ নামত বা কিবাৰ নামত এইটোত আপোনাৰ চাৰ্টেইন টাইপ অফ এডজাষ্টমেণ্ট তাত এডজাষ্ট কৰিব লাগিব তাত কমপ্লেইনে আপোনাক কোনো কেতিয়াও কাম নকৰে তাত এডজাষ্টমেণ্টে কাম কৰে সেই তেতিয়াহে আপোনাৰ ৰিলেশ্যনটো সদায় থাকিব বুজাবুজিটো থাকিব এৰা ধৰা যিটো কয় এইটোত কেতিয়াও পাৰফেক্ট আপুনি ভবা ধৰণে কোনো এটা বস্তু নাপাব আপোনাৰ আইডিয়েল প্ৰেমিকাগৰাকীৰ 100% তেওঁৰ চৰিত্ৰ তেওঁৰ ধৰণটো যে এনেকুৱাই হ'ব লাগিব এনেকৈ কেয়াৰ কৰিব লাগিব ৰাতিপুৱা এনেকৈ আহিব লাগিব চাহ বনাই দিব লাগিব যিটো ভাবি লয় সেইটো আপুনি নাপাব গতিকে মই ভাবোঁ যে সেইকাৰণে এইটোক এটা কোনো সংজ্ঞাৰ ভিতৰত সীমাবদ্ধ কৰি কেতিয়াও ৰাখিব নোৱাৰে এইটো এটা ধাৰণা এটা অনুভূতি ইয়াক আপুনি যদি জীয়াই ৰাখি সজীৱ কৰি ৰাখিব খোজে তেতিয়া আপোচ লাগিবই মানে তেতিয়া কম্প্ৰমাইজ লাগিবই এইখিনিতে মানে যিহেতুকে একদম উচিত সময় হৈছে একেবাৰে সকলোৱে জানিবলগীয়া প্ৰশ্নৰ মানে উত্তৰ চবেই ৰখি আছে জানিবলৈ মানে প্লেনিংটো কেতিয়া মানে বিবাহলৈ গৃহস্থ যিটো আশ্ৰম গৃহস্থী জীৱনলৈ এই কথাটো মানে এটা আপোনাক একেবাৰে কনফাৰ্ম ডেডলাইন এটা দিব পৰা অৱস্থাত নাই কিন্তু হোৱাটো হ'ব মই গৃহস্থী জীৱনটো নিশ্চয় কৰিম যে ভাৰতীয় কিবাহৰ কাৰণে অপেক্ষা কৰি থকা হৈছে নেকি যে এই পজিশ্যনটো বা এই জেগাডোখৰ বা এইটো সময় বা এইটো কালত নাই তেনেকুৱা একো নাই কিন্তু তথাপিও এটা থাকে নহয় কিছুমান বস্তু ভাবিলেও হৈ নুঠে কেতিয়াবা পৰিস্থিতি সময় ক্ষণ সন্ধিক্ষণৰ মাজত এইবোৰ লাগে MBA নিচিনাকৈ বিচাৰিলেও কেতিয়াবা হৈ নুঠে কিন্তু এইটো প্লেনিং আছে যে গৃহস্থী জীৱন আৰম্ভ হ'ব বৈৰাগ্য তত্ত্বৰ মাজত মানে আবদ্ধ ব্ৰহ্মচাৰী যিটো আশ্ৰম যিখন এৰি গৃহস্থ আশ্ৰমলৈ নিশ্চয় যোৱাৰ এটা নিশ্চয় পৰিকল্পনা আছে মই ভাবোঁ যে এইটো থকাটো উচিত বা বেলেগৰ ধাৰণা বেলেগ হ'ব পাৰে মোৰ এইটো হ'ব গতিকে সেইটো মই কনফাৰ্ম নিজেও মই আশ্বস্ত তথাপিও ডেডলাইন নহ'লেও এটাতো পৰিকল্পনা বা অহাবাৰ বিধানসভাৰ ইলেকশ্যনৰ আগে পিছে আগতে ভাবি আছোঁ তাৰ আগতে পৰিকল্পনা কৰি আছোঁ মানে সেইখিনিয়ে ডেডলাইন মানে সেই আৰু মানে 24 আৰু 26ৰ ভিতৰত ধৰক মানে 25 বুলি আমি ধৰি ল'ব পাৰোঁ এনেই এভাৰেজ একদম আপুনি এভাৰেজ উলিয়াই দিছে মোৰ ছাবজেক্টত গুচি গ'ল আপুনি মানে এভাৰেজ এটা উলিয়াই আমি 25 বুলি ধৰি ল'ব পাৰোঁ 25ৰ বহাগৰ মাজত মোৰ ফালৰ পৰা নিশ্চয় এনেকুৱা এটা আমি মানে পৰিকল্পনা চিন্তা চৰ্চা এটা আমি মানে কৰিব লাগিব এইটো কিন্তু এটা হয়তো মানে যিটো জন্ম মৃত্যু আৰু বিবাহ এইটো কেতিয়াও নিজৰ হাতত নাথাকে গোটেই বস্তুখিনি যায় হয় এতিয়া যিহেতুকে আমি প্ৰেমৰ সংজ্ঞা বুজি পালোঁ জাতীয়তাবাদৰ আমি অলপ আভাসটো পালোঁ হয় এতিয়ালৈকে ক'ৰবাত অসমীয়াৰ সংজ্ঞাটো বুজি পোৱা গৈছে নে অসমীয়াৰ সংজ্ঞা লুৰিণজ্যোতি গগৈৰ মানে কি এইখিনিলৈকে যিমানখিনিলৈকে জীৱনটো বুজি পোৱা গ'ল অসমীয়া মানুহৰ সংজ্ঞা দুটা দৃষ্টিভংগীৰে দিব লাগিব আমি যিটো কৈ থাকোঁ সাধাৰণতে সংজ্ঞাকৰণ যিটো কৰা হৈছে এইটো এটা ইয়াৰ লগত এটা পলিটিকেল বুলিয়ে কওক বা কনষ্টিটিউশ্যনেলৰ এটা লক্ষ্য জড়িত হৈ থাকে ধৰক ইয়াৰ কাৰণে সংৰক্ষণ ৰিজাৰ্ভেশ্যনৰ কথা পলিটিকেল ফিউচাৰৰ কথা সেইকাৰণে যিটো সংজ্ঞা মানুহে একচেপ্ট কৰি লয় 51ৰ ওপৰত ভিত্তি কৰি সেইটোৰে যিটো অসমীয়া যিটো সংজ্ঞা আছে সেইটো কেতিয়াও দিব নোৱাৰে সেইটো কেৱল মাত্ৰ অনলি ফৰ পলিটিকেল প্ৰটেকশ্যন বা চিট ৰিজাৰ্ভেশ্যন মই ভাবোঁ এনেই অসম মাতৃভূমিত যিসকলে আছে যিসকলে অসমক নিজৰ মাতৃভূমি বুলি ভাবে আমাৰ নিজৰ ভাষা কৃষ্টি সংস্কৃতিৰ প্ৰতি যাৰ অনুৰাগ আছে কাৰণ এই অসম ভূমিত এনেকুৱা যে এইটো এটা বহু দিনত জ্যোতিপ্ৰসাদ আগৰৱালাও আহিছিল হেমাংগ বিশ্বাসো ইয়ালৈ আহি তেওঁলোকে অসমীয়া মানুহৰ মাজত বিলীন হৈ গ'ল তেওঁ আমি ভাগ কৰিব নোৱাৰোঁ মৰুৰ দেশৰ পৰা ভূপেন হাজৰিকাই কৈছে আমাৰ মানুহ আহিছে আজান ফকীৰ আহিছে তেওঁলোকে সন্তান নাতি পৰিণাতি আমাৰ বিভিন্ন ব্যক্তি যি আছে আজি ইমৰান শ্বাহ তেওঁলোক আছে গতিকে সৈয়দ আব্দুল মাল্লিক আছে এইবোৰ অন্যতম শ্ৰেষ্ঠ অসমীয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া বুলি কৈছে গতিকে সকলো মানুহৰ যি
এই অসমখনৰ প্ৰতি যাৰ দায়িত্ব আছে, দায়বদ্ধতা আছে, যি নিজক এইখনৰ প্ৰতি জীৱন যি দি দিব খোজে, আৰু পৃথিৱীৰ মানুহৰ মাজত অসমীয়া নামৰ যিটো মহাজাতিসত্তা আছে, অসমীয়া মহাজাতিসত্তাৰ যিটো জাতীয়তাবাদ আছে, যিসকলে সমৰ্পণ কৰিব খোজে, তেওঁলোককে মই অসমীয়া বুলি মই ভাবোঁ। কাৰণ এতিয়া আৰু আমি ঘৃণা, বিভাজন, সংকীৰ্ণতাৰ মাজত যদি আমি সমাজখনক ৰাখোঁ, তেতিয়াহ'লে পৃথিৱী বিশ্ব মানৱৰ লগত আমি কান্ধত কান্ধ মিলাই আগবঢ়াই যাব পৰা যিটো কথা, এইটো পিছ পৰি থাকিব। আমাৰ শিক্ষা, গৱেষণা, সাহিত্যত এইবোৰত আমি কেনেকৈ প্ৰতিযোগিতাত ফেৰ মাৰিম? আমাৰতো নিজৰ এটা স্থান ঠিক কৰি ল'ব লাগিব। পৃথিৱীখন যিমান দিনলৈকে জীয়াই থাকিব, সিমান দিনলৈকে অসমীয়া নামৰ যিটো আইডেণ্টিটি বা এণ্টিটি যিটো আছে, ইয়াক দাঙি ধৰিব লাগিব। দাঙি কেনেকৈ ধৰিব? যে হয়, ইমান নোবেল বঁটা পোৱা মানুহ অসমীয়া মানুহৰ মাজত আছে, যে পৃথিৱীত এইটো গৱেষণা কৰি উদ্ভাৱন কৰা এইসকল মানুহ অসমীয়া, বা ভাৰতবৰ্ষতো বোলে ইমানগৰাকী ভাটনগৰ বঁটা পোৱা মানুহ আছে, ইমানগৰাকীয়ে জ্ঞানপীঠ বঁটা পাইছে, ভাৰতবৰ্ষৰ 100গৰাকী ধনী মানুহৰ বা উদ্যোগপতিৰ ভিতৰত এই 10গৰাকী বা 15গৰাকী নাম আছে, ভাৰত ৰত্ন পোৱা মানুহ আছে, বা অলিম্পিকত গ'ল্ড মেডেল পোৱা মানুহ আছে, বা ৱৰ্ল্ড কাপ ক্ৰিকেটত ৰিপ্ৰেজেণ্ট কৰা মানুহ অসমৰ আছে। এইটোৱেতো মই ভাবোঁ বিশ্ব দৰবাৰত অসমীয়াৰ স্থান, এইটোৱে জাতীয়তাবাদৰ ভেটি। ইয়াৰ প্ৰতি দায়বদ্ধ হৈ যিসকলে কাম কৰিব, যাৰ সেইটো জাতীয় চেতনাৰো দেশপ্ৰেম থাকিব, তেওঁক অসমীয়া সংজ্ঞাৰ মাজত আমি সোমোৱাই ৰাখিব লাগিব। আমি ধৰ্মীয় গন্ধি, জাত পাত, গোষ্ঠী, বৰ্ণৰ নামত গণ্ডিত এইটো বিভাজন কৰাটো উচিত নহয়। আৰু আমি সেইবোৰ নাইকিয়া কৰি এখন ইকুৱেল ছ'চাইটি, মানৱীয় প্ৰমূল্যৰ আধাৰত প্ৰতিষ্ঠিত যিখন ছ'চাইটি, যি আমাৰ বহুত এডভান্স ছ'চাইটি। শংকৰে ইমান ধুনীয়াকৈ সমাজ গঢ়িলে, মানে চুকাফায়ো এখন সমাজ এনেকৈ গঢ়িলে, নিজৰ ধৰ্ম এৰি দিছে, ভাষা এৰি দিছে, নিজৰ কালচাৰো অকণমান মিলাই মিলি বেলেগৰ লগত এছিমিলেট কৰি কামটো কৰিছে। মৰাণৰ পিনে নামি আহি গোটেই বস্তুখিনি বেলেগ ধৰণৰ কৰিছে। বৈবাহিক কাৰ্যটোক সমাজ গঠনৰ এটা অৱলম্বন হিচাপে লৈছে। শংকৰদেৱে নগাৰ এজন আনিছে, নৰোত্তমক আনিছে, পাহাৰৰ এজনক আনিছে, গাৰুৰ গোবিন্দক আনিছে, আনি শৰণ দি যিখন সমাজ বনাইছে, ইমান উচ্চ মানৰ চিন্তা পৃথিৱীতে বিৰল। ইমান অতি উচ্চ মান বিশিষ্ট, তেওঁক আধ্যাত্মিক গুৰু বুলি ক'লে সৰু কৰি দিয়া হ'ব। সামাজিক গুৰু বুলিয়ে কওক নে সমাজ পৰিৱৰ্তনৰ নেতা বুলিয়ে কওক, কি কওক, সাহিত্য ইমান বিষয়ত, সাহিত্য, সংস্কৃতি, নাটক, যিবোৰ বস্তু অসমীয়া মানুহৰ নাই, দিছে আমাক, হাতত তুলি দিছে, সংস্কৃতি গোটেইখিনি চব তুলি দিছে। ইমান ইমান মহান চিন্তা এটা দিয়া এখন সমাজ, ইয়াত যদি আৰু আজিও যদি এই ধৰণৰ কথা চলি থাকে, মই ভাবোঁ যে আমি তাৰ পৰা আঁতৰি আহিব লাগে আৰু নতুন ধৰণে সমাজ গঢ়িব লাগে। এতিয়া পুনৰ আমি আমাৰ আছুৰ দিনলৈ গৈছোঁ, আমাৰ ইউনিভাৰ্চিটি দিনলৈ গৈছোঁ। আছুৰ ছেক্ৰেটাৰী যিদিনাখন প্ৰথম ঘোষণা হ'ল, ইমান দিনৰ ষ্ট্ৰাগল এটা চলিছে, ঘৰৰ মানুহে গুণাগথা চলিছে যে উভতাই আনিব লাগে, ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰাই আনিব লাগে। ফাইনেলি যিদিনাখন এনাউন্সমেণ্ট হ'ল, যিদিনাখন শুনিলে, মানে বিশ্বাসযোগ্য হ'ল যে আপোনাৰ হ'ল চিলেকশ্যন হৈছে, মোৰ সন্মুখতে ঘোষণা হৈছে, সেইদিনাখনৰ অনুভূতিটো অলপ জানিব বিচাৰিছোঁ। নাই, সেইটোতো সাংঘাতিক অনুভূতি, যে মই এটা বিশেষ স্থান পোৱা বুলি ভাবিছোঁ, যে এটা ছ'চিয়েল ৰিকগনিশ্যন এটা, যে আছুৰ নিচিনা এটা মহান অনুষ্ঠান এটাৰ, যাৰ লগত অসম আন্দোলন, 855জনতকৈ বেছি শ্বহীদৰ ত্যাগ বা ধাৰাবাহিকভাৱে চলি থকা জাতীয় সংগ্ৰামৰ বিভিন্ন সময়ত নেতৃত্ব আহিছে, তেনেকুৱা এটা মহান অনুষ্ঠানত মই এগৰাকী একেবাৰে শীৰ্ষ নেতা হিচাপে ৰাইজে মোক সকলোৱে আস্থাৰে মোক দায়িত্ব দিছে। গতিকে এটা বিভিন্ন ধৰণৰ এটা অনুভৱ আহিছে, মানে মই পাৰিমনে ইমান ডাঙৰ এটা, আৰু মই পাৰিব লাগিব। নতুন পৰিকল্পনা 2015 চনৰ 23, 24, 25, 26 তাৰিখে পুৱতি নিশা মানে পোহৰ হৈ গ'ল, মানে 27 তাৰিখে মোৰ ঘোষণা হৈছে। গতিকে সেইটো সাংঘাতিক অনুভূতি। তাৰ পাছত গোটেই তাৰ পৰা দুধনৈৰ পৰা তিনিচুকীয়ালৈ আহোঁতে প্ৰতিখন জিলাত ৰাইজে আদৰিছে, প্ৰতিটো অঞ্চলত ৰাস্তাৰ কাষলৈ মানুহ ওলাই আহিছে। মা দেউতাহঁতে যিটো ভাৱনা আছিল যে একদম একেবাৰে হেৰি হৈ গৈছে, চব ঘৰ বাৰী এৰিছে, দেখিলে যে নহয়, সমগ্ৰ অসম জুৰি এটা বেলেগ পৰিৱেশ। টিভিত চৰ্চা চলি আছে এসপ্তাহ 15 দিনৰ আগৰ পৰা। আৰু তাতকৈ ডাঙৰ কথা হ'ল যে মোক আকৌ RSSৰ এজেণ্ট বুলি বিৰাট এতিয়া নিউজ হৈছে, বিৰাট সাংঘাতিক, একদম কোনোবাই প্ৰেছ মিটে দি দিছে। এনেকুৱা ধৰণৰ বহুত কথা বতৰাবোৰ আহিছে, মিক্স এটা পৰিৱেশ, এনেকুৱা ধৰণৰ কথা বতৰা, কি হ'ব কি নাই, এটা শক্তিয়ে যেনে তেনে মোক ৰোধ কৰিবলৈ চেষ্টা কৰিছে, এইবোৰ ভাল লগা কথা। আৰু
এইবোৰতো থাকেই ৰাজনীতি। মোক এজন দিল্লীৰ এজন বন্ধু নহয়, মোৰ জুনিয়ৰ আৰু, ৰাতিপুৱাই যিদিনাখন প্ৰথম অসমীয়া প্ৰতিদিনত এই নিউজটো ওলাইছে মই RSSৰ কিবা বুলি, মোক লৈ আহি গোটেই পেপাৰৰ বাণ্ডলটো পেলাই দি কৈছে যে আপুনি আছুৰ সাধাৰণ সম্পাদক হোৱাটো ফাইনেল, নহ'লে এইটো নিউজ নাহে। মানে শক্তি থাকিলেহে কোনোবা এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ আক্ৰমণ কৰিব, সি কৈছে। কৈ পিনে সি ট্ৰেইনত উঠি দিল্লীলৈ গুচি গৈছে, মোৰ এতিয়াও মনত আছে। গতিকে এইটো এটা সাংঘাতিক কথা। আৰু এই যে গোটেই যাত্ৰাটো কৰি আহিলোঁ, ঘৰ গাঁৱত পালোঁ, গাঁৱতো হাজাৰ বিজাৰ মানুহ একদম চাৰিওফালৰ পৰা আহি আছে। তিনিচুকীয়া মানে অভিকেন্দ্ৰৰ, তিনিচুকীয়া অভিমুখে শিৱসাগৰৰ পৰা আহিছে, চৰাইদেউৰ পৰা আহিছে, শদিয়াৰ পৰা আহিছে, ডিব্ৰুগড়ৰ পৰা গৈছে, সকলো প্ৰান্তৰ পৰা যে মানুহ আহিছে, মানে যোৰহাট চোৰহাট গৈ একদম গাঁৱত উখল মাখল পৰিৱেশ, খোৱা বোৱা। মাহঁতেও তেতিয়া এটা অনুভৱ হ'ল, একদম মিডিয়া হাউচ মানে খাচা খাচ ভাড়া হোৱা মিডিয়া, যিটো ঘৰৰ চোতাল ভৰ্তি, একেবাৰে চোতাল ভৰ্তি, মাৰ ইণ্টাৰভিউ লৈছে, দেউতাৰ লৈছে, এই যে যিটো পৰিৱেশ, এটা প্ৰাপ্তি, এটা মানে প্ৰাপ্তিৰ এটা আনন্দ। যেতিয়া ভাল দেখে, উত্থান দেখে, বা এটা মানে এটা স্বীকৃতি দেখে, এখন স্বীকৃতি, এখন চাৰ্টিফিকেট বা ছ'চিয়েল যিটো ক'লে সন্মান এটা, তেওঁলোকৰতো আনন্দ সেইদিনাখন প্ৰথম তেওঁলোকে উপলব্ধি কৰিলে যে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ এই দায়িত্বটো ডাঙৰ দায়িত্ব, ইয়াৰ প্ৰতি মানুহৰ সকলোৰে সন্মান আছে। তাৰপিছত আৰু মোক এই প্ৰশ্নবোৰ বা এই যিটো হেঁচাবোৰ মানে এইবোৰ বন্ধ হ'ল। তেওঁলোকে মায়ে উপলব্ধি কৰিলে যে নহয়, ইয়াৰতো প্ৰয়োজনীয়তা আছে, টিভিয়ে চিভিয়ে পাই থকা হ'ল, ইণ্টাৰভিউ থাকে, বিভিন্ন সময়ত পেপাৰে পত্ৰই আহে। তাৰ মানে সেই দিনটো এটা বিশেষ আকৰ্ষণীয়, এটা বিশেষ অনুভূতি থকা দিন, য'ত তাৰমানে অকল আপোনাৰে সুখী নহয়, মানে কেতিয়াবা কি হয়, আমাৰ সুখটো অকল নিজৰ ইণ্ডিভিজুৱেল সুখ হয়, সেইদিনাখনতো গোটেই পৰিয়ালটোৰ, গোটেই অঞ্চলটোৰ বুলি ক'ব পাৰি, গাঁওখন, বংশ পৰিয়াল, মিতিৰ কুটুম যিমান আছে আৰু সকলোৱে, তো আমাৰ ল'ৰা এটা গৈ এইটো স্থান পাইছে, এনেকুৱা ধৰণৰ। তাৰপিছততো আৰু মানুহে ধৰক যেতিয়া পাৰফৰ্ম কৰিছোঁ ভালকৈ, তেতিয়া আমাৰ ল'ৰাৰ কাৰণে এনেকুৱা ধৰণৰ কৈ আছে, সি পাৰিছে। পাৰফৰ্মেঞ্চৰ কথালৈ যাব বিচাৰিছোঁ। আছুত কাম কৰাটো ইমান সহজ নহয় বুলি কয়, আৰু সাধাৰণ সম্পাদকৰ যিটো দায়িত্ব, সেইটো ইমান মানে দালিচা পৰা টাইপৰ নহয়, ইমান কোমল টাইপৰ মসৃণ নহয়, মানে গোটেই বস্তুটো। কেনেকুৱা ৰিফৰ্মবোৰ কেনেকুৱা আছিলে, কিবা ষ্ট্ৰাগল কৰিছিলে, কেনেকুৱা ধৰণৰ নতুনত্ব আনিব বিচাৰিছিলে? কাৰণ আপোনাৰ চিন্তাধাৰাটো অলপ বেলেগ। প্ৰত্যেকজন সাধাৰণ সম্পাদকে নিজৰ এটা দৃষ্টিভংগী আনে, সাধাৰণভাৱে আছুৰ নেতৃত্ব লোৱাৰ পিছত আপোনাৰ নেতৃত্বত কি পালে বুলি ভাবে? প্ৰথম কথাটো হৈ গ'ল, মই বুজি পাইছিলোঁ যে ছাত্ৰ শক্তি বা যুৱ শক্তিৰ ওপৰত এটা জাতি বা এখন সমাজৰ ভৱিষ্যতটো নিৰ্ভৰ কৰে বা নিৰ্মাণ কৰে তেওঁলোকে। গতিকে ছাত্ৰ শক্তিৰ যিটো ব্যক্তিত্ব বা তেওঁলোকৰ শক্তি বৃদ্ধি কৰিবৰ কাৰণে আমি এটা পৰিৱেশ লাগিব, আৰু ছাত্ৰ সন্থা এখন খুব ভাল মঞ্চ, য'ত মানে আমি বিভিন্ন ধৰণৰ নেতা বিভিন্ন পৰ্যায়ত নেতৃত্ব দিব পৰা, অকল ৰাজনৈতিক ক্ষেত্ৰই নহয়, সামাজিক, সাংস্কৃতিক বা অৰ্থনৈতিক বিভিন্ন কথা বতৰাবোৰত নেতৃত্ব দিব পৰা এখন উৰ্বৰা এখন ভূমি হিচাপে ছাত্ৰ সন্থাক আমি গঢ়ি তুলিব লাগে। তাৰ কাৰণে কিছুমান কাম কৰাৰ প্ৰয়োজনীয়তা আছে বুলি মই সেই সময়ত ভাবিছিলোঁ। মানে এটা ষ্টেৰিঅ'টাইপ মানসিকতাত বাদ দিও আমি যদি অকণমান নতুন ধৰণৰ চিন্তা চৰ্চা আমি কৰোঁ, যিবোৰ বিষয়ত যিবোৰ শিক্ষা ব্যৱস্থাৰ সংশোধনী আনিব লাগে বা শিক্ষা গৱেষণা কেনেকুৱা হ'ব লাগে, এটা আমাৰ ফালৰ পৰা এখন মানে ভিজন ডকুমেণ্ট বনাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। কাৰণ শিক্ষাটোৰ ওপৰতে এটা জাতিৰ ভৱিষ্যত নিৰ্ভৰ কৰে। সেইকাৰণে এখন ভিজন ডকুমেণ্ট মানে একাডেমিক ভিজন প্লেন এটা 20 বছৰ, 30 বছৰ, 50 বছৰৰ কাৰণে আমি গঢ়িবৰ কাৰণে চেষ্টা এটা কৰিছিলোঁ, কিন্তু সেইটো হৈ নুঠিলে দেই। কিন্তু মোৰ পৰিকল্পনাটো কৈছোঁ, তাৰ কাৰণে দৰকাৰ হ'লে আমাৰ অসমৰ সকলো একাডেমিচিয়ানৰ লগত কথা বতৰা, পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা যিবোৰ আমাৰ শিক্ষা গৱেষণাৰ লগত জড়িত হৈ থকা মানুহবোৰৰ লগত এটা আমি কানেক্টিভিটি কৰাৰ কাৰণে আমি চেষ্টা মই কৰিছিলোঁ। মোৰ প্ৰপ'জেলে আছিলে যে আমি এখন তেনেকুৱা শৈক্ষিক অভিৱৰ্তন, যে আমি 50 বছৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক এনেকুৱা ধৰণৰ এটা অৱস্থাত আমি বিচাৰোঁ, যিবোৰ ইমাৰ্জিং ট্ৰেণ্ড আহি আছে, ধৰক ছায়েন্সৰ, বেছিক ছায়েন্সৰ বা এপ্লাইড ছায়েন্সৰ, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, মডেলিং, বিভিন্ন ধৰণৰ মানে চাইক'লজিকেল মডেলিং, আন কথা বতৰা, চাইক'লজি, নতুন কথা বতৰা, এই গোটেই কথা বতৰাবোৰ ট্ৰেণ্ড কি আহি আছে,
এইবোৰ আমি তাত আভাস দিব লাগিব, এইবোৰত কাম কৰিব লগা আছে, গৱেষণা এইবোৰ কৰিব লাগে। মানে গৱেষণা এইবোৰ কাৰণ আমাৰ ধৰক এতিয়া এনেকুৱা অৱস্থা যে আমাৰ পটেঞ্চিয়েল থকা, আমি ইকনমিকেলি ডেভেলপ কৰিবলৈ পটেঞ্চিয়েল থকা এৰিয়াকেইটা আইডেণ্টিফাই কৰিব পৰা নাই। ধৰক এগ্ৰিকালচাৰ কোনকেইটা এগ্ৰি বেছ কথা বতৰাত আমি ইণ্ডাষ্ট্ৰি কৰিলে বা কাম কৰিলে আমি আমাৰ ইকনমিটো ষ্ট্ৰেংথেন কৰিব পাৰোঁ, শক্তিশালী কৰিব পাৰোঁ, আমাৰ গৱেষণা নাই, আমাক গাইড দিব পৰা মানুহ নাই। গতিকে এই কথা বতৰাবোৰ আছিলে, সেইকাৰণে এইটো এটা মোৰ ডাঙৰ প্ৰজেক্ট, বহুত ডাঙৰ প্ৰজেক্ট আছিলে। মই যদি নেক্সট দ্বিতীয়বাৰ মই সভাপতি হোৱাৰ কথা আছিলে, মই তেতিয়া কিন্তু পূৰ্ণতা এটা দিলোঁ হ'লে, সেইবোৰ হৈ নুঠিলে। তাৰ পাছত মই দেখিলোঁ যে আমাৰ যিহেতু এটা নিৰ্দিষ্ট সময়ত আচলতে আছোঁ, এৰিব লাগে। কাৰণ চাওক, এটা আপুনিয়ে কৈছে যে গ্ৰাহস্থ জীৱন থাকে, এটা ডেকা বয়সৰ জীৱন থাকে, সেইটো মানে আমাৰ ভাৰতীয় আদৰ্শ দৰ্শনেও কৈছে, ভাৰতীয় যিটো আদৰ্শ বিজ্ঞানেও কৈছে, বিভিন্ন ধৰণৰ হিউমেন চাইক'লজিও কৈছে, সেইবোৰ আছিলে আমাৰ শিক্ষাক লৈ এটা পৰিকল্পনা। কাৰণ ছাত্ৰ সংগঠন হিচাপে আমাৰ এটা দায়িত্বও আছে, এটা মাৰ্গদৰ্শন কৰা বুলি নকওঁ, যে এটা আমি পৰিকল্পনা এটা কাৰোবাক তুলি দিব লাগে। মোৰ এইটো আছিলে যে চৰকাৰৰ হাতত তুলি দিব লাগে, যে আমি এনেধৰণে ভাবোঁ, ছাত্ৰ সন্থা, অসমৰ বিদ্বৎ সমাজ, বুদ্ধিজীৱী, শিক্ষক, পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা অসমৰ যিসকল মানুহ শিক্ষা গৱেষণাৰ লগত জড়িত, বিশ্ববিদ্যালয়ৰ অধ্যাপনাৰ লগত জড়িত, তেওঁলোকে এনেধৰণে ভাবে অসমৰ শিক্ষা ব্যৱস্থাটো এনেকুৱা হ'ব লাগে। এইটো তুলি দিবও বিচাৰিছিলোঁ, যে এইটো হ'ব পাৰে 500 পৃষ্ঠা, 1000 পৃষ্ঠা, এইটো এটা থাকি যাব, এটা ভিজন ডকুমেণ্ট ফৰ আছাম, একাডেমিক ভিজন ডকুমেণ্ট ফৰ আছাম ফৰ আপ টু 50 years, ফৰ 25 years, 30 years, এইবুলি এটা ভাবিছিলোঁ। সেইটো কাৰ্যত হৈ নুঠিলে, মানে সভাপতি হোৱা হ'লে মই কৰিলোঁ হ'লে। তাৰপিছত থাকিলে আমাৰ যিবোৰ সাংগঠনিক যিবোৰ মানে সংশোধনী আনিব লাগে, ধৰক বহুত বয়সলৈকে আঁচু কৰি থাকে, মই ভাবিছিলোঁ যে এটা নিৰ্দিষ্ট সময়ত শেষ হ'ব লাগে, কাৰণ তাৰ পাছত আকৌ বেলেগ কাম কৰিব লগা আছে, বেলেগ পৰিসৰলৈ যাব লাগে, বেলেগ দায়িত্ব বা ৰাজনৈতিক নেতৃত্ব ল'লেও তাত, বা কোনোবা একাডেমিক লিডাৰশ্বিপো ল'ব পাৰে, কোনোবা ছ'চিয়েল লিডাৰশ্বিপ, বেলেগ বেলেগ এৰিয়াত যাব লাগে। মানে এইটো এনেকুৱা নহয় যে ছাত্ৰ সন্থা কৰিছে মানে আপুনি ৰাজনীতিয়ে কৰিব লাগিব। গতিকে বিভিন্ন কাম কাজত আমি আমাৰ অৰ্থনীতিৰ মানে কোনোবা ইণ্ডাষ্ট্ৰি কৰা ডাঙৰ মানুহজন, ইণ্ডাষ্ট্ৰিয়েলিষ্ট ডাঙৰ এজন লাগে, উদ্যোগপতি, ভাল ব্যৱসায় কৰা, ভাল কৃষি কৰা মানুহজনো লাগে। সেইবোৰৰ কাৰণে আমাৰ এইখনৰ পৰাই যাব লাগিব। সেইকাৰণে মই সময় এটা ঠিক কৰিছিলোঁ, আৰু সেইবোৰ যিবোৰ সময় ৰিফৰ্মেশ্যন হ'ল মোৰ দিনতে, মোৰে পৰিকল্পনা। কাৰণ এটা সময়টো থাকেই, বিজ্ঞানেও কৈছে, চাইক'লজিও কৈছে যে এইটো এডলচেণ্ট পিৰিয়ড, এইটো আমুক চাইল্ডহুড, এইটো কৈছেতো। আৰু ভাৰতীয় বিভিন্ন ধৰণৰ আদৰ্শটো এইটো পোৱা যায়। গতিকে পোৱা যায় মানে এইবোৰ চবেই গৱেষণা কৰি বিভিন্ন ধৰণৰ ধ্যান ধাৰণাৰ পিছতে ফাইনেল হৈছে। গতিকে এইটো চাইণ্টিফিক কথা। গতিকে মই ইমান বয়সলৈকে কৰিবলৈ, সেইকাৰণে 3 বছৰ মূৰে মূৰে অধিৱেশন হ'ব লাগে। কাৰণ বেলেগ 2-4জন আৰু ল'ৰা বাদ পৰি যায়, নেতা হ'ব পৰা, নেতৃত্ব দিব পৰা, তেওঁলোকেও সুবিধা পাব লাগে। আৰু মেইন কথাটো হ'ল যে এটা নিৰ্দিষ্ট সময় নহ'লে, আমাৰ দিনত 11 বছৰ এটা ব্যৱধানত তেওঁলোকে অধিৱেশন কৰিলে, মাজত বহুত নাইকিয়া হৈ গ'ল। সেইটো কৰিব চেষ্টা কৰিছিলোঁ। আৰু নতুন ল'ৰা আমাৰ ছাত্ৰ সন্থালৈ অনা, যি শিক্ষিত, যি জানে, তেওঁলোকৰ ব্যক্তিত্ব চাই বেলেগ মানুহ আহিব। কাৰণ এইটো এটা অ'পেন ফৰাম এখন, সকলো আহিব লাগে, বহুত মানুহ হ'ব লাগে, সকলো ইনভল্ভ হ'ব লাগে, তেনেকুৱা ধৰণৰ। এই কথাটো মই চেষ্টা কৰিছিলোঁ, বহুত পৰিমাণে সফলো হৈছিলোঁ। কাৰণ মই যিদিনাখন বিদায় লৈছোঁ অনুভৱ হৈছে যে হয়, মই কৰিবলৈ অকণমান হ'লেও পাৰিছিলোঁ, সকলোৰে লগত এটা যোগসূত্ৰ স্থাপন কৰা, যাতে কোনো ধৰণৰ যে আমাৰ লগত যোগাযোগ কৰিব নোৱাৰে, ফ্ৰীলি কথা পাতিব নোৱাৰে, এনেকুৱা ধৰণৰ কথা নাই। তৃণমূল পৰ্যায়েও আমাক মানুহৰ পৰামৰ্শ দিব পাৰে, সেইটো এটা কৰিছিলোঁ। তাৰ উপৰিও আৰু কিছুমান কাম কাজ, ধৰক এতিয়া এই আমাৰ সেই সময়তে আমি কিছুমান গ্ৰন্থ প্ৰণয়ন কৰি উলিয়াইছিলোঁ। মানে জাতীয়তাবাদৰ লিটাৰেচাৰ লাগে, জাতীয়তাবাদী চিন্তা চেতনাৰে কাম কৰা মানুহবোৰৰ কথা বতৰাবোৰ আহিব লাগে। সেইবোৰ এটা সংশোধনৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছিলোঁ। প্ৰথম সংগঠনৰ যিবোৰ সাংগঠনিক সংশোধনীৰ উপৰিও আৰু এই গ্ৰন্থ প্ৰণয়নৰ কথা যিবোৰ আছে, এইবোৰৰ যোগেদি আমি ভাবিছিলোঁ যে যিবোৰ আইডেণ্টিফাই নোহোৱা এৰিয়া, তাত আমি তেনেকুৱা ধৰণৰ মানুহক কিছুমান সমল দিয়াৰ দৰকাৰ আছে। জাতীয়তাবাদ শক্তিশালী কৰিবলৈ হ'লে মূলতঃ লিটাৰেচাৰ লাগিবই। আপুনি জানে যে হিন্দুত্ব শক্তিশালী কৰিবলৈ হ'লে তেওঁলোকে কেনেকৈ 40,000 লিটাৰেচাৰ তেওঁলোকৰ আছে। সেইটো মনলৈ অহা ভাৱনা আৰু বা আছে, বহুত কথা, আমাৰ বহুত গ্ৰন্থ আছে, এনেকুৱা নহয় যে নাই। কিন্তু তাৰপিছতো আমি গোটেই এটা মানে পেকেজ নিচিনা, এটা জাতীয়তাবাদৰ পেকেজ হয়,
বহুত কথা বতৰা আমাক জাতীয় অৰ্থনীতিৰ কাৰণে প্ৰয়োজনীয় কথা বতৰাবোৰ, কাৰণ অৰ্থনীতি এটা অৱহেলিত বিষয়, বৰকৈ চৰ্চা নহয় মানে এইবোৰ আমাৰ মাজত ইমান উদ্যোগ, জাতীয় উদ্যোগ কেনেকৈ গঢ়ি তুলিব পাৰি, এই কথা বতৰাবোৰ আলোচনা হৈ কিছু কিছু এৰিয়া আমি হাত দিছিলোঁ। চবটো আৰু এই কম সময়ৰ ভিতৰত কৰাটো সম্ভৱ নহয়, কিন্তু পৰিকল্পনাটো আৰম্ভ কৰিছিলোঁ। আৰু এটা লগত এটা এই মানে স্বাৱলম্বী হ'বৰ কাৰণে বা এণ্টাৰপ্ৰিনিয়াৰশ্বিপ ডেভেলপমেণ্টৰ কাৰণেও আমাৰ এটা পৰিকল্পনা আছিলে। মই ইতিমধ্যে আছুৰ সাধাৰণ সম্পাদক হৈ থাকোঁতে কিছুমান জেগা ভিজিটে দিছিলোঁ। এই যে এতিয়া বাহুবলীৰ যিটো কনচেপ্ট, এইটো আচলতে পিয়'ৰলি আমাৰ কনচেপ্ট। মোৰ ঘৰৰ মানে ড্ৰয়িং ৰুমতে বহি যেতিয়া দেখিলোঁ যে গোটেই ব্ৰইলাৰ ইণ্ডাষ্ট্ৰিটো বেয়া হৈ গৈছে বা একদম ডাঙৰ ডাঙৰ কোম্পানীবোৰে লৈ গৈছে, সৰু মানে সৰু গাঁৱৰ যিবোৰ ব্যৱসায়ী ক্ষুদ্ৰ ক্ষুদ্ৰ তেওঁলোকৰ অৱস্থা বেয়া, তেতিয়া মই দুগৰাকীমান ব্যৱসায়ীক মাতি আনি ক'লোঁ যে আপোনালোকৰতো এইটো বেয়া দেখিছোঁ, এনেকুৱা এটা ধাৰণা যে লেয়াৰ ফাৰ্মিং কৰিব পাৰে নেকি বুলি কওঁতে তেওঁলোকে ক'লে যে অঁ এইটোতো পাৰি। এই যিগৰাকীয়ে পিছত মানে এৱাৰ্ডো পালে প্ৰসেনজিৎ মৰাণ বুলি, আৰু এগৰাকীয়ে মোৰ ঘৰৰ কাষতে দিলীপ চেতিয়া বুলি কয়, আমাৰ ঘৰৰে মাটিত তেওঁক ময়ে দিলোঁ যে তুমি কৰা প্ৰথম, বাকীবোৰ ৰিস্কো নলয়, এইটো হ'ব বিক্ৰী হ'ব নহয়, কাৰণ চিণ্ডিকেট থাকেতো যে কণীৰ চাইজ ডাঙৰ হৈছে নে সৰু হৈছে, কিবা গোন্ধাইছে, এইবোৰ বহুত ধৰণৰ কথা কৈ ৰিজেক্ট কৰি দিয়ে, মানে নলয়, যাৰ কাৰণে মই পিছত প্ৰেছমিটো কৰিব লগা হৈছে। এইবোৰ মানে ইকনমিক মডেল কিছুমান খাৰা কৰিব। তাৰমানে আমাৰ ধাৰণাটো এনেকুৱা আছিলে যে আমি নিজকে বহুত ধনী কৰিবৰ কাৰণে কিবা উৎপাদন কৰিছোঁ নে নাই সেইটো ডাঙৰ কথা নহয়, আমাৰ যিবোৰ বস্তু এচেঞ্চিয়েল কমডিটি, যিবোৰ লাগেই, তাৰমানে যিবোৰৰ কাৰণে পইচাটো বাহিৰলৈ ওলাই যায়, সেইটো বন্ধ কৰিব লাগে, মানে স্বনিৰ্ভৰশীলতাটো বঢ়াব লাগে। কণীৰ কাৰণে ধৰক 1500 কোটি টকা, 1500 কোটি টকা ওলাই যায়। মাংসৰ কাৰণে, অকল গাহৰি মাংসৰ কাৰণে 7500 কোটি টকা গোটেই উত্তৰ পূৰ্বাঞ্চলৰ বজাৰ আছে। আমাৰ অসম আটাইতকৈ বেছি লায়ন শ্বেয়াৰ, 5.5 কোটি টকা চাগে সম্ভৱত। আমি নিজে অকল উৎপাদন কৰোঁ 1300 নে 1400 কোটি টকা, তাকো কিছু অসংগঠিত, কিছুমান সুসংগঠিত। গতিকে এই কথাবোৰ চেলেঞ্জবোৰ আছিলে। দেখিছিলোঁ যে মাংস, মাছ, গাখীৰ, কণী, এইবোৰত আমাৰ পইচা, আমি ৰয়েলটি 3000 নে কিমান কোটি টকা পাওঁ অইলৰ পৰা, আৰু 1500 কোটি টকা যদি কণীৰ নামত আমাৰ ওলাই যায়, তেতিয়াহ'লে অসমৰ অৰ্থনীতিটো বেয়া হ'বই। এই কথাবোৰ সেইকাৰণে পাতি ভিজিট কৰিছিলোঁ কিছুমান এৰিয়া। আমি মানে এটা ফৰ্মেল শ্বেপ দিব বিচাৰিছিলোঁ, হৈ নুঠিলে। এটা কনক্লেভ, এণ্টাৰপ্ৰিনিয়াৰশ্বিপ কনক্লেভ এটা পাতিম বুলি ভাবিছিলোঁ, আৰু এটা ৰোডমেপ এটা হৈয়ে গৈছিলে, আধাৰটো বনিয়ে গৈছিলে। তো আমি তেনেকৈ বিভিন্ন ধৰণৰ জেগা ঠাইবোৰত আমি পৰিদৰ্শনো কৰিছোঁ, কথা পাতিছোঁ যিসকল। এই যে বাহুবলী কনচেপ্টটো, এইটো আমি আৰম্ভ কৰাৰ পিছত তেওঁকো মই দিল্লীত মটিভেট কৰিছোঁ 5 ষ্টাৰ হোটেল এখনত। তেওঁ এতিয়া স্বীকাৰ কৰিব পাৰে নকৰিব পাৰে, তেওঁ ডায়েৰী তেওঁ কৰিবৰ কাৰণে ট্ৰেইনিঙত ভায়েকক পঠাইছিলে। ভায়েকো মানে আপোনাৰ ইঞ্জিনিয়াৰ হয়। মই ক'লোঁ যে আমি এটা এনেকুৱা ধাৰণা কৰিছোঁ, আপুনি ভাবি চাবচোন। তেতিয়া তেওঁ সেই বঙাইগাঁৱত যিগৰাকীয়ে অভয়াপুৰীত যিজনে কৰিছে, তেওঁক ভিজিট কৰিলে, ডক্টৰজন ভিজিট কৰিলে, তেওঁক লগ পাই কথা পাতিলে। তাৰপিছত এনেকৈ তেওঁক কৰিলে। প্ৰথম অৱস্থাত আমাৰ লগত, আজি এতিয়া বহুত ডাঙৰ বাহুবলী, এতিয়া তেওঁ এৱাৰ্ড পালে, চৰকাৰেও কিবা দিলে। গোটেই কনচেপ্টটো মোটামুটি আমাৰ একদম 100% আৰু মোৰ পিয়'ৰ কনচেপ্ট যে কণীৰ কাৰণে ইমান ওলাই যায়। মই ষ্টাডি কৰোঁতে দেখিছিলোঁ যে এটা সময়ত প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী হৈ থাকোঁতে অল ইণ্ডিয়া লেভেলত মানে কণীৰ উৎপাদনৰ কাৰণে কিবা প্ৰজেক্টেই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা আহিছিলে। এটা টাৰ্গেটেড এমাউণ্ট এটা বোলে 1 কোটি আমুকত, উৰিষ্যাত 1.5 কোটি, পশ্চিমবংগত, অসমতো কিবা এটা ধৰক 80 লাখ বা 1 কোটি। কিন্তু অসমত সেই যিটো প্ৰজেক্টৰ ধন, সেইটো যেনেকৈ খুব ভালকৈ ইউটিলাইজ হ'ব লাগিছিলে নহ'ল। মই শুনা কথা, সঁচা মিছা নাজানো, কিন্তু সেইটোত ছাকচেছফুল পশ্চিমবংগ এটা পৰ্যায়লৈকে হৈছে, উৰিষ্যা হৈছে, বহুত ৰাজ্যত এনেকৈ। অসমত এনেকুৱা বহুত কথা শ্বৰ্টেজ থাকি গৈছে। ধৰক ধানো এতিয়া জলসিঞ্চন ধৰক নাই, 98% কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা নাই কাৰণে 2-3টা খেতি কৰিব নোৱাৰে। ক'ল্ড ষ্ট'ৰেজ নাই, ধৰক বিভিন্ন ধৰণৰ আমাৰ ইয়াত উৎপাদন হোৱা শস্য বা ফল মূলৰ যিবোৰ ফুড প্ৰচেছিং ইউনিট গঢ়ি তুলিব পৰা নাই, বা তেনেকুৱা ধৰণৰ ব্যৱস্থাও কৰি দিয়া নাই, উৎসাহো জনোৱা নাই, বা ধানৰ উৎপাদিত ধানৰ যিটো চৰকাৰী মূল্য সেইটো সময়ত 1920 টকা আছিলে, সেইটোও নাপায়। সৰ্বানন্দ সোণোৱালৰ দিনত 97টা ধান ক্ৰয় কেন্দ্ৰ কৰাৰ কথা আছিলে, সেইবোৰো নহ'ল। এই গোটেই কথা বতৰাবোৰ আমি পাতিছিলোঁ। সেইকাৰণে ইকনমিক এটা মডেল এটা খাৰা কৰিবলৈও আমাৰ চিন্তা আছিলে। সেইকাৰণে বহুত পৰ্যালোচনা কৰাৰ পিছত, কিন্তু মই যিহেতু কৰোণাৰ পিছত মই সাধাৰণ সম্পাদকৰ দায়িত্ব এৰিব লগা হ'ল, পলিটিকেল পাৰ্টি ফৰ্মৰ কথা আহিলে, মই ওলাই আহিলোঁ, এইবোৰ কথা থাকি গ'ল। আৰু এটা কাম কৰিছিলোঁ, এই যে ৰাষ্ট্ৰীয় পৰ্যায়ত থকা বিভিন্ন স্থানৰ যিসকল ছাত্ৰ ছাত্ৰী আছে অসমৰ, আমিতো সদৌ অসম ছাত্ৰ সন্থাৰ এটা ইউনিট তাত কৰিব নোৱাৰোঁ, কাৰণ এইটো অসম কেন্দ্ৰিক কথা।
কিন্তু এফিলিয়েশ্যন দি বা সহযোগিতা দি আমাৰ লগত এটা কানেক্টিভিটি ৰাখিব পৰা এটা মই এটা চেষ্টা কৰিছিলোঁ দিল্লীততো হ'লেই আছিলে বহুত দিনৰ পৰা বেলেগ বেলেগ জেগাতো আমি বেংগলোৰতো কথা পাতিছিলোঁ সেইবোৰ হৈ নুঠিলে কিন্তু হৈ উঠা আমাৰ হাতত থকা বস্তুবোৰৰ ভিতৰত ৰিফৰ্মেশ্যন হ'ল বয়স সময় কেতিয়া অধিৱেশন হ'ব গ্ৰন্থ প্ৰণয়ন কৰা বা বিভিন্ন ধৰণৰ সাংস্কৃতিক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কৰ্মশালা দিয়া বা কেৰিয়াৰ কাউন্সিলিঙৰ কাম কাজবোৰো চলি আছিল তাৰ উপৰিও আমি বেলেগ বেলেগ ডাইমেনশ্যন নতুন লোক দিব পাৰোঁ নেকি এই কথা বতৰাবোৰ কৰিছিলোঁ আমাৰ সাংগঠনিক ৱৰ্কশ্বপো হৈছিল 3 দিন 4 দিন একেলগে থাকি এটা মানে জাতীয়তাবাদৰ কেডাৰ সৃষ্টি কৰিব পৰা এটা পৰিৱেশৰ আমি চেষ্টা কৰিছিলোঁ এইবোৰে মই ভাবোঁ যে মোৰ দিনত হোৱা কাম তাৰ প্ৰভাৱ হয়তো নিশ্চয় আছে মোৰ দিন মই বুলি ক'লে নহ'ব আমি সকলোৱে সামূহিকভাৱে কৰাম আমাৰ দিনত কৰা কামৰ পৰিকল্পনা তথাপিও আপোনাৰ নেতৃত্বত সেইখিনি আৰম্ভ হৈছিল যিহেতুকে আপোনাৰ সময়তে হৈছিল যিহেতুকে আপুনি গুৰি ধৰোঁতা বুলি আমি নিশ্চয় স্বীকাৰ কৰিবই লাগিব আৰু আজি যিসকল ছাত্ৰ নেতা যিসকলে চাই আছে বা সদৌ অসম ছাত্ৰ সন্থাৰ যিসকল সদস্য চাই আছে নিশ্চয় অনুধাৱন কৰিব আপোনাৰ এই কাম কাজখিনিয়ে কিমানখিনি এটা ৰিফৰ্ম আনিছে নিশ্চয় আমি জানিম আৰু জীৱনৰ কথা জানিম কিন্তু এইখিনিতে সময় হৈছে এই খণ্ডটি আমি সামৰণি ফালে লৈ যোৱাৰ আমি শেষ কৰিব বিচাৰিছোঁ অহা খণ্ডত আমি নিশ্চয় জানিবলৈ চেষ্টা কৰিম আৰু কিছু কথা কেনেকৈ পলিটিক্সত আহিলে ৰাজনীতিত কি কৰিলে কেনেকুৱা ধৰণৰ ৰিফৰ্ম আহিলে এটা দলৰ নেতৃত্ব কেনেকৈ দি আছে আৰু এটা কোটিটুকীয়া প্ৰশ্ন এইবাৰ শেষ শাৰী কোনে মাৰিব ডিব্ৰুগড় সমষ্টিত আৰু লগতে বিয়াখনৰ কথাও আমি নিশ্চয় নিয়াৰিকৈ জানিবলৈ চেষ্টা কৰিম অহা খণ্ডত আমি নিশ্চয় চাম এই খণ্ডটোৰ পিছতে আপোনালোকে অহা খণ্ডটো আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ